So welcome to Impact Career Tutorials. আজি আমি APSC যোনটো আমাৰ workshop কৌশল মানে এবাৰ ফাৰ্স্ট আমি এটো ইনিশিয়েটিভ লৈছো এটো বছৰ সো আমি এটো ইনিশিয়েটিভ কিহৰ কাৰণে লৈছো অকমান হোমৱৰ্কে কৈ দিছো তো কি হয় ডাইৰেক্ট ইয়া কোর্সেস বিলাক জয়েন কৰো ডাইৰেক্ট হিহঁতে পঢ়ুৱা ষ্টাৰ্ট কৰি দিয়ে মানে যে এটো সাবজেক্ট জিওগ্ৰাফি হৈ গল বা হিষ্ট্ৰি হৈ গল বা ইকোনমিক্স হৈ গল ডাইৰেক্ট সাবজেক্টস বিলাক পঢ়ুৱা ষ্টাৰ্ট কৰি দিয়ে সাবজেক্টস অফ কোর্স বেসিক্স অফ ষ্টাৰ্ট কৰে কিন্তু আমি কেলে হে সাবজেক্টটো পঢ়ি আছো এপিএসসি কিয় দৰকাৰ হয় এপিএসসি কোনখিনি বস্তুত লাগে হে বস্তুখিনি এই বস্তুখিনি ইমান ভালকে গম নাপাওঁ তো এই ওয়ার্কশপটো এই কাৰ্যসূচীটোৰ মোটিভটো এটোৱে হয় যে তোমালোকে মেন্টালি কেনেকে এপিএসসি কাৰণে প্ৰিপেয়াৰ হ'ব লাগে বাই নোইং অ্যাবাউট এপিএসসি যে এপিএসসি কি বিচাৰিছে পৰীক্ষাটো তোমালোকৰ পৰা কি বিচাৰিছে কি নাই বিচাৰা আৰু হেতু কাৰণে তোমালোকে কেনেকে এপ্ৰোচ কৰিব লাগে স্টেপ বাই স্টেপ ঠিক আছে তো আজি আমি এই সেশনটো আজি আমাৰ সিন্স ডে 1 হয় আমি ওৰিয়েন্টেশন সেশন এটা কৰিম এন্ড তাৰ পিছত অকমান স্ট্ৰেটেজিজ বিলাক ডিসকাস কৰিম যে একচুয়ালি কেনেকে এপিএসসি পৰীক্ষাটোৰ কাৰণে কেনেকে স্ট্ৰেটেজাইজ কৰিব লাগে বা কেনেকে আগবাঢ়িব লাগে ঠিক আছে তো firstly we have to know about the entire pattern APSC pattern so APSC pattern to whole প্ৰথম হয় প্ৰিলিমিনাৰী স্টেজ এটো সবে জানা আই এম শিওর বাট স্টিল মই কৈ দিছো প্ৰিলিমিনাৰী দুখন পেপাৰ থাকিব GS1 আৰু CSET GS1 ত তোমাৰ 100 টা কোৱেশ্চনস থাকিব ওকে তোমালোকে এইবিলাক লিখি লব পাৰা যদি তোমালোকে বিচাৰা মানে কি হয় আজিকালি আমি ইমান ইউজ টু হৈ গৈছো নেলেখি আজিকালি সবতে সবে ভিডিঅ চাই ন ভিডিঅ চাই পেলাই থৈ দিয়ে আমি ভিডিঅ চাওঁতে আমাৰ লাগে যে এটো মনত থাকি যাব হয়তো কিন্তু মনত নাথাকে মানে তো ট্ৰেডিশনাল লাৰ্নিং ইন আ ৱে অকমান বেছি হেল্পফুল হয় তো তো আমি চাওঁ যদি প্ৰিলিমছৰ যোনটো জিএস পেপাৰখনত তোমাৰ 100 টা কোৱেশ্চনস থাকিব প্ৰতিটো কোৱেশ্চনত +2 আৰু যদি ভুল কৰা তেতিয়া -0.5 ঠিক আছে নেক্সট তোমাৰ থাকিব CSET পেপাৰখনত তোমাৰ 80 টা কোৱেশ্চন থাকে 100 টা নহয় দেই 80 টা কোৱেশ্চন তাত প্লাস আকৌ 2.5 আৰু -0.625 I'm sure এখিনি তোমালোকে সবে জানা এতিয়া CSET ৰ ফুল ফৰ্মটো কি হয় what's the meaning of CSET ৰ ফুল ফৰ্ম জানা নে GS ৰ ফুল ফৰ্ম General Studies okay General Studies এখিনি আমি সিলেবাস খিনি অকমান পিছত ডিসকাস কৰিম CSET ৰ ফুল ফৰ্ম Civil Services Aptitude Test Civil Services Aptitude Test ঠিক আছে আপোনালোকৰ কাৰণে মই এটা বস্তু আনি থৈ দিছিলো ক'ব লাগিব Okay. So Civil Services Aptitude Test, Civil Service Aptitude Test mostly maths, reasoning or English ahe. GS ত তোমাৰ যোনখিনি বেসিক জেনাৰেল নলেজত পৰে যেনেকৈ হিষ্ট্ৰি ইকোনমিক্স জিওগ্ৰাফি পলিটি এইকেইটা হল কোৰ সাবজেক্টস তাৰ উপৰিও তোমাৰ কাৰেন্ট এফেয়াৰ্স আহিব আৰু অসমৰ পাৰ্ট আহিব অসমৰ এটা পাৰ্ট আহিব ঠিক আছে তো এইখিনি হৈ গল যে কেনেকে তোমালোকে জানিব লাগে about prelims next তোমাৰ আহে মেইনস মেইনসত টোটাল থাকে তোমাৰ 6খন পেপাৰ 6 পেপাৰ সোৱা essay paper general studies 1 general studies 2 general studies 3 general studies 4 আৰু তোমাৰ assam specific general studies 5 ঠিক আছে general studies 1 ত সোৱা কি থাকে essay পেপাৰখনটো essay বুলি গম পাইছে এতিয়া জেনাৰেল ষ্টাডিজ 1 ত সোৱা ইন্ডিয়া হেৰিটেজ এণ্ড কালচাৰ এটো মানে হল হিষ্ট্ৰি বুলি ক'ব পাৰা
হিষ্ট্ৰী আৰ্ট এণ্ড কালচাৰ থাকে নেক্সট তোমাৰ জিঅ'গ্ৰাফি থাকে আৰু ইণ্ডিয়ান ছ'চাইটি থাকে সমাজখনৰ বিষয়ে জানিব লাগিব মোষ্টলি ভাৰতীয় সমাজখনৰ বিষয়ে ঠিক আছে নেক্সট তোমাৰ জিএছ পেপাৰ 2 থাকিব জিএছ পেপাৰ 2 তোমাৰ কি থাকে গভৰ্নেন্স থাকে কনষ্টিটিউশ্যন থাকে পলিটি থাকে ঠিক আছে এই তিনটা লগতে তোমাৰ আইআৰ ফুল ফৰ্ম কি হয় ইন্টাৰনেশ্যনেল ৰিলেশ্যনছ ওকে ইন্টাৰনেশ্যনেল ৰিলেশ্যনছ লগতে সোশ্যাল জাস্টিস এই গোটেইখিনি মিলি পেলাই তোমাৰ জিএছ পেপাৰ 2 খন হয় নেক্সট জিএছ পেপাৰ 3 খন ইকনমি এনভাইৰনমেন্ট সায়েন্স এণ্ড টেকনলজি ডিজাস্টাৰ মেনেজমেন্ট সিকিউৰিটি ওকে with focus on Assam so with focus on Assam দুটাতে লেখা আছে দেখিছা with focus on Assam because so you have to understand তোমালোকে এপিএসসি দিব গৈ আছে ন সব বস্তু যি পঢ়িবা অসমৰ লগত ৰিলেট কৰি পঢ়িব লাগিব যদিও একইখন জিএস পেপাৰ হয় আৰু বেলেগকে অসমৰ ওপৰত এখন পেপাৰ দিয়া আছে that does not mean যে ইয়াত অসমৰ বিষয় নাহিব ইয়াতো অসমৰ বিষয় আহিব ঠিক আছে International relations with respect to Assam, science and technology with respect to Assam, history with respect to Assam. With Indian history ahibo yat, kintu Assam history ahibo pare. Assam to part of India hoy. So yat suppose college nai, okol Indian economy ahibo. Indian economy ki Assamor economy no poribo ni. Assamo poribo. So Assamor question di diye hiyote. Thik ase? Next ahe tomar ethics paper general studies 4 খন এখন ethics paper এটা ethics মানে কি what's the meaning of ethics জানা না কেতিয়াবা শুনিছা না ethics word টো ethics শুনিছা না কেতিয়াবা শুনিছা না ethical decision লব লাগে বা আমি ethical এটা decision লব লাগে ethically decide কৰিব লাগে শুনিছা না কি মিনিং টো কি হয় ethical perspective so ethics ekdom simple word ot kobo gole right বা wrong বিচাৰ কৰিব পৰা যোনটো শক্তি শুদ্ধ নে ভুল এটো বিচাৰ কৰিব পৰা শক্তিটোক আমি কব পাৰো ethics হয় ethics পেপাৰ খনে এনেকুৱা ধৰণৰ হয় যে তাত তুমি কিছুমান থিওৰিটিক্যাল পাৰ্ট থাকিব থিওৰিটিক্যাল পাৰ্টত তাত থিওৰিটো থাকে তাত থিওৰি থাকে যে কেনেকে তুমি কোনটো ভুল কোনটো শুদ্ধ ডিসিশন লব লাগে এখিনি থিওৰি পাৰ্টটা থাকে বেলেগ বেলেগ থিওৰিজ কিছুমান দিয়া থাকে এখিনি পাৰ্ট এটা পাৰ্ট হয় আৰু এটা হল তোমাৰ কেস ষ্টাডিজ বুলি কয় ওকে কেস ষ্টাডিজ মানে তোমাক এনেকুৱা কিছুমান সিচুৱেশন দি দিব যেনেকে ফৰ এক্সাম্পল এনেকুৱা দিব যে তুমি আজি ঘৰৰ পৰা আহি আছিলা সেন্টাৰলে আহি থাকোতে সৰি তুমি সাপোজ এপিএসসি ইন্টাৰভিউ দিব গৈ আছা তুমি এপিএসসি ইন্টাৰভিউ দিব গৈ আছা তুমি এপিএসসি ইন্টাৰভিউ দিব গৈ আছা ৰাস্তাত তুমি ডাঙৰ তোমাৰ যোনখন অটত গৈ আছিলে সেই অটখনে বহুত এখন সাইকেল মাৰি দিলে সাইকেলৰ মানুহজন পৰি পেলাই বহুত ইনজৰ হ'ল যে তুমি কি কৰিবা তুমি ইন্টাৰভিউ দিব যাবা নে তুমি মানুহটোক বচাবা বুঝছা নে প্ৰবলেমটো এটো কয় এথিক্যাল ডিলেমা এটা সব দুটাতে তোমাৰ ইন্টাৰেষ্ট আছে হয় না তুমি মানুহটোক মানৱতাৰ খাতিৰত তুমি বিচাৰিবা যে মানুহটোক বচোৱা কিন্তু এফালে তোমাৰ এপিএসসি ইন্টাৰভিউ আছে না তুমি যদি এপিএসসি ইন্টাৰভিউটো যদি এটেন্ড নকৰা তুমি মিস আউট কৰিবা বুঝছা না বস্তু প্ৰবলেমটো ক'ত গম পাইছা নে তেনেকুৱা ধৰণৰ প্ৰবলেমছ দিয়ে এখন পেপাৰত আৰু তুমি ইয়াত একো শুদ্ধ বা ভুল উত্তৰ নাই কিয়া তুমি যোনটো ডিসাইড কৰিবা তুমি যোনটো ডিসিশন লবা তুমি যদি কোৱা না মই এপিএসসি ইন্টাৰভিউ দিব যাম তুমি যদি কোৱা নাই মই মানুহটোক হস্পিটেল লৈ যাম যিয়ে ডিসিশন দিয়া তুমি তাৰ প্ৰপাৰ ৰিজন দিব লাগিব কেলে তুমি হে ডিসিশনটো লৈছা এইখনে হল এথিক্স পেপাৰ বুঝছা না বস্তুটো আমি যেতিয়া আৰু ভালকে ডিটেইলছত পঢ়িম তেতিয়া আমি ভালকে চাম এখিনি
বাট আজি জাষ্ট অভাৰভিউটো কম এণ্ড লাষ্টত আহে তোমাৰ আসাম স্পেচিফিক পেপাৰ উইচ ইজ সেম মাৰ্কস আসাম স্পেচিফিক পেপাৰত এই গোটেইখিনিত যোনখিনি কভাৰ হৈছে বাট অল ৰিলেটেড টু আসাম অকল পঢ়িবা এনেকৈ ইয়াত হিষ্ট্ৰী আছিলে ইয়াত তুমি অকল আসাম হিষ্ট্ৰী পঢ়িবা ইয়াত জিঅ'গ্ৰাফী আছে ইয়াত অকল আসাম জিঅ'গ্ৰাফী পঢ়িবা ইয়াত ছ'চাইটি আছে ইয়াত আসাম ছ'চাইটি পঢ়িবা ইয়াত social justice আছে আসাম social justice আসাম গভৰ্ণমেন্টছ আসাম পলিটি তো ইয়াৰ এইবিলাক সবৰে আগত আসাম 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 লগাই দিয়ে এখনে হল তোমাৰ আসাম স্পেচিফিক সো সোৱা গোটেই কিখনত 250 মাৰ্কস কে আছে গোটেই কিখন টোটাল মাৰ্কস তোমাৰ 1500 মাৰ্কস ছখন পেপাৰ বুইছা ক্লিয়াৰ তো এটা সোৱা মই এখিনি কিয় কৈ আছো তোমালোকক এজ এস্পিৰেন্ট তোমালোকৰ আজি ফাৰ্স্ট ডে সাপোজ মই ধৰিছো আজি এপিএসসি তোমালোকে ফাৰ্স্ট টাইম আহিছে এপিএসসি বিষয়ে জানিবৰ কাৰণে এজ এস্পিৰেন্টস তোমালোকৰ প্ৰথম ৰুলটো হ'ল তোমালোকে সিলেবাসখন জানিব লাগে আৰু সিলেবাসখন ইমানে ভালকে জানিব লাগে যে ইউজুৱেলি কয় তোমালোকে যদি ইন্টাৰভিউজ সোৱা সাকসেসফুল ক্যান্ডিডেটছৰ ইউপিএসসি ক্যান্ডিডেটছৰ যদি সোৱা সবে ক'ব সবে এটা কথা কয় সিলেবাসখন মুখস্থ হৈ যাব লাগে সিলেবাসখন মুখস্থ হৈ যাব লাগে মুখস্থ হৈ যাব লাগে ডাজ নট মিন সিলেবাসখন লৈ পেলাই তুমি মানে এনেকে কৰিবলৈ মুখস্থ কৰিবা মুখস্থ হৈ যাব লাগে মানে এটো কয় যে তুমি ইমানে সিলেবাসখন চাব লাগে পঢ়োতে যে তুমি অটোমেটিক্যালি গম পোৱা সিলেবাস কি আছে ইমানে বেছি চাব লাগে সিলেবাসখন যে তুমি গমে পাই যোৱা কেলে চাব লাগে সিলেবাসখন কোনবা ক'ব পাৰিব কিয় আমি সিলেবাসখন ইমান বেছি চাব লাগে টপিক টু লেফট আউট হৈ নাযায় আৰু কোনবাই কিবা ক'ব বাপ এপিএসসি এনেকুৱা ধৰণৰ কম্পিটিটিভ পৰীক্ষাত মেইন প্ৰবলেমটো কি জানা প্ৰবলেম ইজ নট নোয়িং যে কি পঢ়িব লাগে কি পঢ়িব লাগে বহুত মানুহে কৈ দিব তোমাক কি নপঢ়িব লাগে সেইটো কিন্তু বহুত কম মানুহে ক'ব আৰু হেতুহে জানা দৰকাৰ আৰু হেতু তোমাক সিলেবাসটোৱে ক'ব যদি সিলেবাসত কিবা এটা বস্তু নাই হেতু নপঢ়িবা সিম্পল কথা হেকাৰণে সিলেবাসখন দৰকাৰ তোমাৰ ডিউৰিং দিস জাৰ্নি এনেকুৱা ধৰণৰ বহুত বাৰ হ'ব যে তুমি কিবা এটা টপিক এটা পালা এণ্ড তুমি কনফিউজ টপিকটো পঢ়িব লাগে নালাগে এপিএসসি কাৰণে লাগিব জানো হেতু লগে লগে তুমি সিলেবাসখন লাব লাগে সিলেবাসখন চাবা এই টপিক ৰিলেটেড কিবা এটা আছে নেকি যদি নাই নপঢ়িবা সিম্পল কথা সো হেতু জানিবৰ কাৰণে তুমি সিলেবাসখন বাৰে প্ৰতি চাব লাগে বুইছা তো মই ইয়াত আই থিংক সো অলৰেডি প্ৰিন্ট কৰি দিছো পাছ আউট কৰি দিয়া না মান কিখন আছে পাছ আউট কৰি দিয়া যদি নাই কি মোক কৈ দিবা মই দি দিম ওকে এখনখন দি দিয়া তো ইয়াত তোমালোকে এপিএসসি সিলেবাস আৰু লগতে বুক লিষ্টখন দিয়া আছে ঠিক আছে সিলেবাস পেপাৰ ওয়াইজ সিলেবাসখন বুক লিষ্টখন দিয়া আছে তো ফাৰ্স্ট ৰুল ইজ তোমালোকে সিলেবাসখন গৈ পেলাই ঘৰত তোমালোকে য'ত পঢ়া টেবুলখনৰ আগত লগাবা দ্যাট ইজ দ্য ফাৰ্স্ট ষ্টেপ ওকে টেবুলখনৰ আগত তোমালোকৰ সিলেবাসখন থাকিব লাগে তো আমাৰ ইয়াত লাইব্ৰেৰী আছে তোমালোকে গৈ পেলাই চাব পাৰা লাইব্ৰেৰীত চাবা সবৰে সিটত সিলেবাসখন লাগা আছে এপিএসসি এস্পিৰেন্ট সবৰে সিটত সিলেবাস লাগা সবে পালে এখন দি দিওঁ তুমি এখন সিলেবাস লৈ লো okay so first thing is the syllabus kon bhalke janibo lage and etu pura APSC er website or syllabus hoy thik ase moi jonto disu ekdom APSC er website or syllabus hoy moi nije eko add kora nai just মই তোমালোকক ভাল ফরম্যাট এটা দিছো যাতে তোমালোকে ভালকে বুজি পাব পাৰা okay so আমি সিলেবাস খিনি ইম্পৰ্টেন্স গম পালো এন্ড মই বাৰেপুতি কম এতিয়াও কৈছো মই পিছত ডিউৰিং আৱাৰ কোৰ্সো কৈ যাম যে সিলেবাসটো তোমালোকৰ মুখস্থ হল নাই সিলেবাসত এটো কোনটো পেপাৰত আছে এনেকে হুদিম কিন্তু মই গম পাইছানে মই কিবা নিউজ এটা কম এটো নিউজটো কোনটো পেপাৰ GS1 ৰ হয় নে GS2 ৰ হয় নে GS3 ৰ হয় তোমালোকে যদি সিলেবাসখন জানা তেতিয়াহে ক'ব পাৰিবা যে GS1 ৰ হয় স্যাৰ GS2 ৰ হয় নহলে ক'ব নোৱাৰিবা কিন্তু ওকে তো
নেক্সট লাষ্ট হ'ল ইণ্টাৰভিউ এতিয়া ইণ্টাৰভিউ ৰাউণ্ডটো মই কোৱাৰ আগতে what I want to say is তোমালোকৰ কি লাগে যে APSC এ এই প্ৰসেসটো কিয় পাতে এনেকুৱা ধৰণৰ যে ফাৰ্স্ট প্ৰিলিমছ থাকে মেইনছ থাকে তাৰপিছত ইণ্টাৰভিউ থাকে কি বিচাৰে ইচ ষ্টেজত প্ৰতিটো ষ্টেজত তোমালোকৰ পৰা কি বিচাৰিছে APSC এ so let us start from prelims prelims ষ্টেজত কি বিচাৰিছে APSC তোমাৰ পৰা yes knowledge APSC চাব বিচাৰিছে যে তুমি কিমান নলেজ মাব পাৰা তোমাৰ মাইণ্ডত ব্ৰেইনত বিকজ কালি পৰহি তুমি আইদাৰ SP হবা নহলে তুমি DC হবা যদি ক্লিয়াৰ কৰা SP আৰু DC মানে গম পাইছাতো তুমি এটা গোটেই ডিস্ট্ৰিক্ট সম্ভালিব লাগিব ইমান এখন ডিস্ট্ৰিক্ট সম্ভালিবৰ কাৰণে তোমাৰ বহুত ইনফৰমেশন তুমি মাথাত লৈ ৰাখিব পাৰিব লাগিব ক'ত কোনখন গাঁৱত কিমান মানুহ আছে কেটা মথাউৰি আছে এখন ডিস্ট্ৰিক্টত কোন কেটা ৰিজাৰ্ভ ফৰেষ্ট আছে কেটা ওয়াইল্ড লাইফ সেঞ্চুৰী আছে কিমান কিখন ব্ৰিজ কাঠৰ আছে কিমান কিখন ব্ৰিজ কংক্ৰিটৰ আছে সব জানিব লাগিব এইবিলাক ইনফৰমেশন তো প্ৰথম পৰীক্ষাটো হ'ল তোমালোকৰ নলেজৰ বিষয় তোমালোকে কিমান ষ্টৰ কৰিব পাৰা নিজৰ মাইণ্ডত যদি ষ্টৰ কৰিব পাৰা তেতিয়া হলে তোমালোকে প্ৰিলিমছ ক্লিয়াৰ কৰি দিয়া মানে তো প্ৰিলিমছ ক্লিয়াৰ কৰাৰ লগে লগে তোমালোকৰ আহিব মেইনছ তে মেইনছত সিহঁতে কি বিচাৰে তোমাৰ ওপৰত exactly so soa prelims ot সব বস্তু মাইণ্ডত সোমাই গল নলেজটো টেস্ট কৰি ললে এতিয়া সিহঁতে চাব এই নলেজ খিনি তুমি এক্সপ্লেইন কৰিব পাৰা নোৱাৰা সেই নলেজ খিনি প্ৰকাশ কৰিব পাৰা নোৱাৰা গম পাইছানে তুমি যদি কালি DC বা SP হবা সাপোজ তুমি লখিমপুৰৰ DC ঠিক আছে নৰ্থ লখিমপুৰ তুমি DC হয় এন্ড তুমি ৰাতি ভালকে ভাত চাত খাই পেলাই শুব লৈছা ফোন আহিছে যে স্যাৰ ৰঙানদীৰ মাথাউৰিটো ছিঙিলে ওকে তুমি এতিয়া CM লৈ তুমি ৰিপৰ্ট লিখি পঠিয়াব লাগিব তুমি তোমাৰ টাৰ্মছ সব জানিব লাগিব যে মাথাউৰিটোৰ টেকনিক্যাল টাৰ্মছ কি থাকে কিমান ক'ৰ পৰা পানী আহিলে কেনেকে ছিঙিলে তো তুমি প্ৰকাশ কৰিব পাৰিব লাগিব ৰিপৰ্ট লিখিব পাৰিব লাগিব হেতু কাৰণে তোমাৰ যোনখিনি নলেজ এখিনি কেনেকে প্ৰপাৰলি কনসাইজ কৰি প্লে তুমি এখন ৰিপৰ্ট লিখি আগবঢ়াব পাৰিবা হে টেষ্ট কৰে তোমাৰ মেইনছত ওকে সো মেইনছত মই কম যে এক্সপ্ৰেছন তো চাই এক্সপ্ৰেছন অফ কি অফ নলেজ তুমি নলেজটো এক্সপ্ৰেছ কৰিব পাৰিছা নাই হেতু সব ঠিক আছে এতিয়া যদি পাৰিছা তেতিয়া হলে you will clear mains and then you will go to the interview round interview purpose to কি হয় যে ইহঁতে গম পায় তোমাৰ নলেজ আছে ইহঁতে গম পায় তুমি প্ৰকাশ কৰিব পাৰা এটা তুমি ইন্টাৰভিউত চাব যে তুমি মানুহজন কেনেকুৱা তুমি মানুহজন খঙাল হয় মানুহজন ঠাণ্ডা হয় বিকজ ইন্টাৰভিউত মেইন পৰীক্ষা সিহঁতে হেতুৱে কৰে এটা তোমাৰ টেম্পাৰামেন্টটো চাই টেম্পাৰামেন্ট মানে তোমাক কিবা কিবি কথা ক'ব মানে তোমাক জুকাব উৎসাহিত কৰিব তোমাক খুচিব কিবা কিবি কথাত এণ্ড চাব যে তোমাক খং উঠে নেকি বা তুমি নাৰ্ভাছ হৈ যোৱা নেকি বা তুমি নাৰ্ভাছ হৈ পেলাই বা খঙত ভুল কৰি দিয়া নেকি বিকজ এজ এ চিভিল সাৰ্ভেণ্ট অৰ পুলিচে হওক বা ACS বিষয়া হওক তোমাক সদায় একদম বিগিনিঙৰ পৰা ফ্ৰণ্ট লাইনলৈ পঠিয়াব ক'ৰবাত কোনোবাই আন্দোলন কৰিছে ধৰ্ণা কৰিছে তোমাক পঠিয়াই দিব যা সম্ভাল গৈ যা তুমি গৈ পেলাই গোটেই মবৰ লগত তুমি মাজত ৰখি পেলাই তুমি কথা পাতিব লাগিব বুজাব লাগিব মবে চিঞৰ বাখৰ কৰি থাকিব মুখত তোমাক গেলা মাত মাতিব তোমাৰ মুখত হলেও তুমি ঠাণ্ডা মগজৰে সিহঁতক বুজাব পাৰিব লাগিব সেই বস্তুটো সেই টেম্পাৰামেন্টটো তোমালোকৰ আছে নাই এটো চাব ইন দা ইন্টাৰভিউ দ্যাট ইজ দা পাৰপজ আৰু ইন্টাৰভিউত আজিকালি মাৰ্কস কমাই দিলে অকল 180 মাৰ্কসৰ ভিতৰত থাকিব কিন্তু মেইন কেচটো হ'ল যে তোমালোকৰ যোনটো ফাইনেল ৰিজাল্ট APSC এটো তোমাৰ মেইনছ প্লাস ইন্টাৰভিউ মাৰ্কস অকল ইন্টাৰভিউ তোমাৰ হেইটো ডিসাইড নকৰে মানে তো তুমি মেইনছত ভাল কৰিব লাগিব বিকজ অফ মেইনছত কিমান মাৰ্কস আছিল
মেইনছত কিমান মাৰ্কছ আছিলে 1500 ইন্টাৰভিউত কিমান মাৰ্কছ আছে তো ক'ত বেছি মাৰ্কছ পালে তোমাৰ লাভ মেইনছত যদি তুমি মাৰ্কছ নোপোৱা এইখিনিয়ে বচাব নোৱাৰে তোমাক বুজিছানে মেইনছ সেইকাৰণে ভাল কৰিব লাগিবই একো কথা নাই ঠিক আছে বুজিছা ন বস্তুটো মানে মই তোমালোকে এইকাৰণে বুজাইছো যে তোমালোকে গম পাব লাগে কোনখন পেপাৰৰ কাৰণে বা কোনটো ষ্টেজৰ কাৰণে কেনেকৈ তোমাৰ মাইণ্ডটো প্ৰিপেয়াৰ কৰিব লাগে বিকজ তুমি প্ৰিলিমছৰ কাৰণে যেনেকৈ পঢ়িলা তেনেকৈ মেইনছৰ কাৰণে পঢ়ি গ'লে নহ'ব বুজিছা বস্তুটো অ'কে তো এতিয়া অকণমান মেইনছৰ আমি পেপাৰ্ছ কেইখনৰ বিষয়ে অকণমান ডিছকাছ কৰোঁ এতিয়া মেইনছত তোমাৰ ফাৰ্ষ্ট পেপাৰখন হ'ল তোমাৰ এছে পেপাৰখন এছে পেপাৰখনত তোমাক দুখন এছে লিখিব দিব দুখন এছে লিখিব দিব এখন মোষ্টলি ফিলচফিকেল হয় আৰু এখন তোমাৰ জেনেৰেল হয় ফিলচফিকেল এছে মানে হ'ল তেনেকৈ এনেই এটা লাইন এটা দি দিব যেনে সাপোজ আমি অসমীয়াত কওঁ ন যেনে কুকুৰ তেনে টাঙোন হয়নে কওঁ নাই সেইটো ক'ব যে ইয়াৰ ওপৰত তুমি 1200 ৱৰ্ডৰ এছে এখন লিখিব পাৰিবা ঘৰত গৈ চেষ্টা কৰিবা 1200 ৱৰ্ডৰ কিন্তু 100 ৱৰ্ড কোৱা নাই মই 1200 ৱৰ্ডৰ এছে অন যেনে কুকুৰ তেনে টাঙোন লিখি চাবাচোন এটা পেৰাগ্ৰাফ লেখাৰ পাছত তোমালোকৰ মাইণ্ডটো ব্লক হৈ যাব একো নোলাব এইটোক কয় ফিলচফিকেল এছে সিহঁতে বিচাৰিছে যে সিহঁতে তোমালোকে সেই এটা সেন্টেন্সটোৱে সিহঁতক পুৰা বুজাই দিয়া 1200 ৱৰ্ডত বুজোৱা খালি বুজিছানে তো ইট ইজ নট এন ইজি টাস্ক এছেট মানুহে সেইকাৰণে স্ক'ৰ নকৰে বিকজ মানুহে বুজাব নোৱাৰে সেই বস্তুটো মানুহে ভাবে কি বুজাব আছে ইয়াত কি বুজাম কেনেকৈ বুজাম ঠিক আছে সিমিলাৰলি ছেকেণ্ড যোনখন এছে হ'ব সেইখন হ'ব তোমাৰ জেনেৰেল ষ্টাডিজৰ এছে জিএছৰ ওপৰত জিএছ মানে যেনেকৈ ফৰ এক্সাম্পল দিব যে এডুকেশ্যন ক'ব যে প্ৰব্লেমছ অফ এডুকেশ্যন ইন আছাম বা প্ৰব্লেমছ ইন দ্য টি ইণ্ডাষ্ট্ৰি অফ আছাম এনেকৈ কৈ পেলাই টপিক এটা দিব তাৰ ওপৰত তুমি 1200 ৱৰ্ডৰ এছে এটা লিখিব লাগে তো সেইটো কিন্তু মেক্সিমামে অকণমান পাৰি যায় তুমি অকণমান হ'লেও কিবা কিবি নলেজ থাকে মানুহৰ সবতছে টান হয় ফিলচফিকেল এছেখন লেখা অ'কে তো এছে ৰাইটিংটো প্ৰেক্টিছৰ ওপৰত কথা তুমি যিমানে লিখিবা সিমানে তোমাৰ ফ্ল' আহিব সিমানে তোমাৰ ষ্ট্ৰাকচাৰ আহিব অ'কে তো ইট ইজ অল এবাউট প্ৰেক্টিছ মেইনছৰ গোটেই বস্তুটো খেলটোৱে হ'ল ইমান লিখা তুমি যিমানে তুমি লিখি পেলাই যাবা মেইনছ সিমানে তোমাৰ মেইনছ ভাল হ'ব ঠিক আছে আফটাৰ এছে তোমাৰ মেইনছ পেপাৰ 1ত থাকে তোমাৰ ইণ্ডিয়ান হেৰিটেজ এণ্ড কালচাৰ তো ইয়াত বেচিকেলি পেপাৰ 1 ইজ অফ আৰ্ট এণ্ড কালচাৰ থাকিব যে আৰ্ট এণ্ড কালচাৰ মানে ইণ্ডিয়াৰ ডান্স ফৰ্মছ টেম্পলছ কেনেকুৱা ধৰণৰ আছে ইণ্ডিয়ান ক্লাছিকেল মিউজিক কেই ৰকমৰ আছে অ'কে ইণ্ডিয়ান ৰিলিজনছবিলাকৰ ওপৰত আহিব বুদ্ধিজম জৈনিজম হিন্দুইজম ইছলাম এইবিলাকৰ ভক্তি মুভমেণ্ট এইবিলাকৰ ওপৰত আহিব ঠিক আছে তো আৰ্ট এণ্ড কালচাৰ লগতে হ'ল তোমাৰ হিষ্ট্ৰী তিনিটা ৰকমৰ থাকে জানাই এনচিয়েণ্ট মেডিয়েভেল মডাৰ্ণ অ'কে মোষ্টলি ইণ্ডিয়ান হিষ্ট্ৰী বুলিয়ে ক'ম কিন্তু হ'লেও সিহঁতে অসম হিষ্ট্ৰীৰ মাজত সুধি দিয়ে এখন পেপাৰত আজিলৈকে APSCত যিমানে এতিয়ালৈকে নতুন পেটাৰ্ণৰ মতে কাটিছে ফাৰ্ষ্ট GS1 পেপাৰখনত সিহঁতে অসম হিষ্ট্ৰী সুধি দিয়ে দে ডোন্ট হোল্ড বেক অ'কে এনচিয়েণ্ট মেডিয়েভেল মডাৰ্ণ এতিয়া চব মই হিষ্ট্ৰীৰ ভিতৰত বেছি নোসোমাওঁ কালি তোমালোকৰ স্পেচিয়েল ক্লাছে আছে হিষ্ট্ৰীৰ ওপৰত আৰু পলিটিৰ ওপৰত তোমালোকৰ স্পেচিয়েল ক্লাছ আছে কেনেকৈ সেইখিনি পঢ়িব লাগে কি পাৰ্ট হ'ব চ' মই ইয়াৰ পৰা নোসোমাওঁ মই জাষ্ট ক'ব গৈছোঁ যে পেপাৰ 1ৰ এইকেইটা থাকিব লগতে তোমাৰ থাকে ছ'চাইটি আৰু জিঅ'গ্ৰাফী এইকেইটা ছ'চাইটি টপিক্স তোমালোকে যদি চোৱা তোমালোকৰ চিলেবাছখনত এইকেইটা পাবা এইকেইটা ছ'চাইটি টপিক্স বুলি কওঁ ইণ্ডিয়ান ছ'চাইটি এতিয়া আমাৰ সমাজ ব্যৱস্থাটো কেনেকুৱা ধৰণৰ হয় আমাৰ পেট্ৰিলিনিয়াল ছ'চাইটি হয় নহয় পেট্ৰিলিনিয়াল মানে পিতৃ অ'কে চ' পেট্ৰিলিনিয়াল হয় ছ'চাইটিটো আমাৰ কাষ্টিজম আছে ইয়াত কাষ্ট ছিষ্টেম আছে সেইবিলাক হ'ল ইণ্ডিয়ান ছ'চাইটিৰ কেৰেক্টাৰিষ্টিক্স এইখিনিৰ ওপৰতে তোমাৰ থাকিব এইটো ৰোল অফ ওমেন এম্পাৱাৰমেণ্ট কেনেকৈ হয় সেইখিনি বস্তু তোমাৰ থাকিব ছ'চাইটিত নেক্সট থাকিব তোমাৰ জিঅ'গ্ৰাফী তোমাৰ ফিজিকেল জিঅ'গ্ৰাফী থাকে
ফিজিক্যাল জিওগ্ৰাফি, ইণ্ডিয়ান জিওগ্ৰাফি, হিউম্যান জিওগ্ৰাফি আৰু লগতে ওয়াৰ্ল্ড জিওগ্ৰাফি। এইকেইটা এই চাৰিটা জিওগ্ৰাফিৰ হেৰি এইখিনি প্ৰিলিমছতো লাগে। সো বেসিক্যালি আমি এইখিনি প্ৰিলিমছতে কভাৰ কৰিম। তো মই কৈ দিছো ইণ্ডিয়ান হেৰিটেজ এণ্ড কালচাৰ, হিষ্ট্ৰী, জিওগ্ৰাফি, এইকেইটা আমি প্ৰিলিমছতে খতম কৰি দিম। সোসাইটিটো এইটো মেইনছৰ টপিক, বিকজ এইটো অকল মেইনছতে লাগে, প্ৰিলিমছতো নালাগে। তো এইটো মেইনছত পঢ়িম, আমি পিছত পঢ়িম। বুজিছা বস্তুটো? এখন পেপাৰৰ তিনিটা পাৰ্ট আমি এতিয়া কৰিম, এইটো পাৰ্ট আমি পিছত মেইনছৰ সময়ত কৰিম। ঠিক আছে? নেক্সট আকৌ মেইনছ GS 2 মেইন পাৰ্ট হ'ল কনষ্টিটিউশ্যন পলিটি, সংবিধান, ভাৰতীয় সংবিধান। সংবিধানখন কিয় পঢ়িব লাগে? সংবিধানখন হেৰিত চিভিল চাৰ্ভিচত কিয় দৰকাৰ? এক্সেক্টলি। তো তুমি যদি DC হোৱা, তুমি জানিব লাগিব না কোনটো আইন মতে তুমি চলাই আছা বা কোনটো আইন মতে তুমি গৈ আছা। তো সেইখিনি সংবিধানখনত লিখা আছে আৰু সেইকাৰণে সংবিধানখনৰ কথা জানিব লাগে। কনষ্টিটিউশ্যন পলিটি এইটো আমি প্ৰিলিমছত কভাৰ কৰিম, প্ৰিলিম স্পেচিফিক হয়। নেক্সট গভৰ্নেন্স, এইখিনি হ'ল মেইন স্পেচিফিক গভৰ্নেন্স। তো গভৰ্নেন্সটো আমি মেইনছত মোষ্টলি কভাৰ কৰিম। অ'কে, মোষ্টলি এইখিনি মেইনছত আমি কভাৰ কৰিম। ইয়াত স্কিমছ আহে, বেলেগ বেলেগ ধৰণৰ গভৰ্ণমেণ্টে কি ইনিচিয়েটিভছ আহে সেইবিলাক আহে। অ'কে, চ' এইখিনি আমি মোষ্টলি আমি মেইনছত কভাৰ কৰিম। নেক্সট আহিলে তোমাৰ ছ'চিয়েল জাষ্টিছ। ছ'চিয়েল জাষ্টিছ এইটো আমি এইখিনি একচুৱেলি কাৰেণ্ট এফেয়াৰ্ছত পৰে। চ' কাৰেণ্ট এফেয়াৰ্ছটো আমি প্ৰিলিমছৰ কাৰণেও পঢ়িম, ত' লগতে মেইনছৰ কাৰণেও হৈ যাব। আৰু ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছ এইটো স্পেচিয়েলি আমি মেইনছৰ কাৰণে বেলেগকৈ কৰাওঁ। স্পেচিয়েলি আমি মেইনছৰ কাৰণে এইটো বেলেগকৈ কৰাওঁ, ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছ। ঠিক আছে? ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছ মানে গম পাইছাতো? বেলেগ বেলেগ দেশৰ মাজত কি কি ৰিলেশ্যন আছে। এতিয়া যেনেকৈ কাৰ মাজত যুদ্ধ হৈ আছে? ইৰাণ আৰু ইজৰাইল। এতিয়া কোন কোন ইজৰাইলৰ পাৰ্টি, কোন কোন ইৰাণৰ পাৰ্টি গম পাইছানে? এতিয়া ইণ্ডিয়া কাৰ পাৰ্টি? কিয় নিউট্ৰেল হৈছে ইণ্ডিয়া? কিয় কাৰো ছাইড লোৱা নাই? একো নহয়, ক'ব পাৰা, বাট মানে মই তোমালোকক দেখাব বিচাৰিছো যে ই বেচিকেলি তোমাৰ কেনেকুৱা ধৰণৰ ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছটো কি হয়। মানে বেলেগ বেলেগ দেশৰ মাজত বেলেগ বেলেগ ৰিলেশ্যনছ আছে, সেই ৰিলেশ্যনখিনি জানিব লাগে। এতিয়া ইণ্ডিয়াৰ আশে পাশে আমাৰ সৰু সুৰা কিছুমান দেশ আছে, নেপাল আছে, ভূটান আছে, বাংলাদেশ আছে, ম্যানমাৰ আছে। সেইকেইখনৰ লগত ইণ্ডিয়াৰ কেনেকুৱা ৰিলেশ্যন হয় গম পাইছানে? আৰু সিহঁতৰ বেলেগ দেশৰ লগত কেনেকুৱা ৰিলেশ্যন হয়, তো ইণ্ডিয়াই সেইটো কাৰণে কি কৰিব লাগে, সেইবিলাক বস্তু আমি ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছ। ঠিক আছে? নেক্সট আহিলে তোমাৰ GS 3। এতিয়া GS 3খন সবতছে ভাষ্ট যদি চিলেবাছ হয় এখন হ'ল GS 3। এতিয়া GS 3ত পঢ়িবলগীয়া বহুত বস্তু আছে। ইকনমিটো আমি প্ৰিলিমছত কভাৰ কৰি দিওঁ, প্ৰিলিমছত আমাৰ এইখিনি পাৰ্ট কভাৰ হৈ যাব। সায়েন্স এণ্ড টেকটো ইন আ চাৰ্টেন ৱে কাৰেণ্ট এফেয়াৰ্ছত আমাৰ কভাৰ হৈ যাব। অ'কে, ষ্টেটিক পাৰ্ট নহয় এইটো, কাৰেণ্ট এফেয়াৰ্ছৰ ডাইনেমিক পাৰ্ট হয় এইটো। চ' এইখিনি আমাৰ কভাৰ হৈ যাব। কিন্তু এনভাইৰনমেণ্ট বায়'ডাইভাৰ্চিটিও তোমাৰ প্ৰিলিমছত কভাৰ হৈ যায়। চিকিউৰিটি এণ্ড ডিজাষ্টাৰ মেনেজমেণ্ট এইটো আমি মেইনছৰ পাৰ্ট, এইটো আমি পিছত কৰিম। মেইনছৰ পাৰ্ট চিকিউৰিটি এণ্ড ডিজাষ্টাৰ মেনেজমেণ্ট মানে চিকিউৰিটি মানে কি বুজা? কি পৰে তাত ইণ্টাৰনেল চিকিউৰিটিত? ইনচাৰ্জেঞ্চি কিয় হয়, ডেভেলপমেণ্ট আৰু ইনচাৰ্জেঞ্চিৰ মাজত কি লিংক আছে। যোনবিলাক জেগাত চাবা ডেভেলপমেণ্ট নহয় তাতহে ইনচাৰ্জেঞ্চি হয়। অ'কে, তাৰপিছত মেণ্ডেট অফ দ্য চিকিউৰিটি ফৰ্চেছ, আমাৰ বেলেগ বেলেগ পেৰামিলিটাৰী ফৰ্চেছ আছে নাই? আছাম ৰাইফলছ আছে, ITBP আছে, SSB আছে। সেইবিলাকৰ মেণ্ডেট কি হয়? BSF আছে। মেণ্ডেট মানে গম পাইছা তো, সিহঁতৰ ফাংচনছ কি হয় সেইখিনি জানিব লাগে। অ'কে, ইণ্ডিয়াৰ কি চিকিউৰিটি থ্ৰেট আছে, কি হেৰিৰ পৰা, যেনেকৈ ড্ৰাগছ হেৰিৰ পৰা, ড্ৰাগ মাফিয়াৰ পৰা ইণ্ডিয়াৰ চিকিউৰিটি থ্ৰেট আছে, কেনেকৈ আছে, সেইবিলাক বস্তু আমি ইণ্টাৰনেল চিকিউৰিটিত চাওঁ। দেন আহে তোমাৰ ডিজাষ্টাৰ মেনেজমেণ্ট। ডিজাষ্টাৰ মেনেজমেণ্ট অফক'ৰ্ছ ইণ্ডিয়া জানাই বহুত ডাঙৰ কাণ্ট্ৰি, বাট ইণ্ডিয়া ইজ ভেৰি ডিজাষ্টাৰ প্ৰন। কোষ্টৰ ফালে, সাগৰৰ ফালে চুনামি আহিব পাৰে,
আমাৰ এফালে পাহাৰৰ ফালে ভূমিকম্প আহিব পাৰে অসমতটো ফ্লাড আহিয়ে থাকে তো টোটেল সব ফালে ডিজাস্টাৰ আছে তো এই ডিজাস্টাৰটো কেনেকৈ মেনেজ কৰিব লাগে ডিজাস্টাৰ মেনেজমেন্টত আমি চাওঁ যে এইখিনি পাৰ্ট আমি মোস্টলি আমি প্ৰিলিমছত কভাৰ নকৰোঁ মেইনছত কভাৰ কৰোঁ ঠিক আছে নেক্সট আহিলে তোমাৰ এখন এথিক্স এণ্ড হিউমেন ইণ্টাৰফেচ তো এথিক্স মই ইমান ডিটেইলছত নুবুজাওঁ বাট মোস্টলি মই যোনটো কৈছোঁ ৰং বা ৰাইট বিচাৰ কৰিবৰ কাৰণে যোনটো শক্তি সেই বস্তুখিনি আমি এইবিলাকৰ পৰা পাওঁ moral philosophy human values attitudes emotional intelligence এইখিনি হ'ল থিওৰি পাৰ্ট ইভেন এইখিনি হ'ল চিভিল চাৰ্ভিচেছত তুমি কেনেকৈ এথিক্সটো এপ্লাই কৰিবা আৰু লাষ্টত আহে তোমাৰ কেছ ষ্টাডিজ চিভিল চাৰ্ভিচেছত মানে তুমি চোৱা এই থিওৰিখিনি যে পঢ়িবা এই থিওৰিখিনি তুমি এই কেছ ষ্টাডিজ যেতিয়া লিখিবা তেতিয়া তুমি ইউজ কৰিব লাগিব ঠিক আছে তো কেছ ষ্টাডিজ তোমাৰ বেলেগ মই এটা এক্সাম্পল দিলোঁ আৰু এটা মই যে এক্সাম্পল দিওঁ সাপোজ তোমাক এথিক্স মানে কেনেকৈ ইনভলভ হয় ইন চিভিল চাৰ্ভিচেছ সাপোজ তুমি এজন ডিচি এখন ডিষ্ট্ৰিক্টৰ ডিচি এণ্ড তোমাৰ ওচৰত তোমাৰে অফিচৰে এগৰাকী মহিলা আহিলে আহি পেলাই ক'লে যে অফিচৰে বেলেগ এজন অফিচাৰে তেওঁক সেক্সুৱেলি হেৰাছ কৰি আছে তুমি এজ এ ডিচি তুমি কি একশ্যন ল'বা সেই অফিচাৰ যোনজনৰ ওপৰত একিউজেশ্যনটো লগাইছে তেওঁ আকৌ বহুত কম্পিটেণ্ট অফিচাৰ বহুত ভাল কাম কৰে যি কাম কৰে খুব ধুনীয়া কাম কৰে একদম প্ৰপাৰ প্ৰিম এণ্ড প্ৰপাৰ কাম কৰে ভেৰি এফিচিয়েণ্ট ইন হিজ ৱৰ্ক কিন্তু তেওঁৰ ওপৰতে ছেক্সুৱেল হেৰাছমেণ্টৰ কেছ এটা ক'ব কাৰণে এগৰাকী মহিলা আহিলে তুমি কি ষ্টেপ ল'বা সেইটো হ'ল তোমালোকৰ কেছ ষ্টাডিজ বুজিছা যিয়ে ষ্টেপ লোৱা তুমি তাৰ ৰিজন দিব লাগিব ঠিক আছে অ'কে তো নেক্সট অসমৰ পেপাৰখন ইজ ভেৰি ডাইনামিক অসমৰ পেপাৰখনৰ চ'ৰ্চেছ পাবৰ কাৰণে বহুত টান সেইকাৰণে অসমৰ পেপাৰখন বহুত ডাইনামিক হয় অ'কে আৰু মোষ্টলি সিহঁতে ষ্টেটিক পাৰ্টৰ পৰা নিদিয়ে ষ্টেটিক আৰু ডাইনামিক মই ৱৰ্ডকেইটা ইউজ কৰি আছোঁ বুজি পাইছানে কি হয় ষ্টেটিক মানে যোনখিনি বস্তু কেতিয়াও চেঞ্জ নহয় যেনেকৈ হিষ্ট্ৰী তাজমহল শ্বাহজাহানে বনালে সেইটো চেঞ্জ নহয় কেতিয়াও গম পাইছানে সেইবিলাক ষ্টেটিক পাৰ্ট জিঅ'গ্ৰাফী হিষ্ট্ৰী ইকনমিক্স পলিটি এইকেইটা হ'ল ষ্টেটিক ছাবজেক্টছ এইকেইটা কেতিয়াও চেঞ্জ নহয় যি লেখা আছে কিতাপত সেইটোৱে হয় সেইটোৱে থাকিব ডাইনামিক পাৰ্ট হ'ল কাৰেণ্ট এফেয়াৰ্ছ আজি যেনেকৈ ইণ্ডিয়াৰ PM নৰেন্দ্ৰ মোদী হয় ইয়াৰ আগতে মনমোহন সিং আছিলে এইটো এটা ডাইনামিক কাৰেণ্ট এফেয়াৰ্ছ গম পাইছানে যেতিয়া বস্তুবিলাক চেঞ্জ হৈ থাকে যোনবিলাক বস্তু চেঞ্জ হৈ থাকে এইবিলাকক আমি ডাইনামিক বুলি কওঁ তো অসমৰ পাৰ্টৰ কিন্তু যোনবিলাক কুৱেশ্যন আহে মেইনছত মোষ্টলি ডাইনামিক কুৱেশ্যনছ আহে ষ্টেটিক কুৱেশ্যনছ নাহে বৰ্তমান চলি থকাৰ পৰিস্থিতিৰ অসমৰ ওপৰতহে তোমাৰ মোষ্টলি কুৱেশ্যনছ আহে কিন্তু সেই কুৱেশ্যনখিনি আনচাৰ কৰিবৰ কাৰণে তুমি অসমৰ ষ্টেটিক পাৰ্ট জানিব লাগিব তুমি ব্ৰহ্মপুত্ৰ যদি ছাপোজ কুৱেশ্যন এটা আহে যে 2025ত লখিমপুৰৰ ৰঙানদীৰ মাথাউৰিটো ছিঙিলে কিয় ছিঙিলে ৰিজনটো কোৱা এতিয়া তুমি ইমানখিনি তোমাৰ অসমৰ নলেজ থাকিব লাগিব যে ৰঙানদীখন যে অৰুণাচলৰ পৰা আহে ৰঙানদীৰ ওপৰত যে এটা ডেম আছে নিপকৰ ইমানখিনি তোমাৰ নলেজ থাকিব লাগিব তেতিয়াহে তুমি আনচাৰটো লিখিব পাৰিবা So static knowledge is very important to answer this dynamic assignments. ঠিক আছে okay so এইখিনি গুটেখিনি তোমাৰ অসমৰ হেৰি so this is all about the syllabus ঠিক আছে syllabusৰ কথা মই ক'লো briefly যেতিয়া আমি ক্লাसेस কৰিম তেতিয়া আৰু আমি deeply in যাম এতিয়া সব এই বস্তুটোৰ বিষয়ে কোনো কথা নাপাতে বাট আই ওয়ান্ট টু টক অ্যাবাউট ইন দ্য ফার্স্ট সেশন ইটসেলফ দ্যাট ইজ টাইম ম্যানেজমেন্ট তো এতিয়া এপিএসসি কাৰণে যে পঢ়িব আহিছা এপিএসসি কাৰণে যে পঢ়িব লোৱা you have to give at least 8 to 9 hours of your daily life এটো মাস্ট হয় because তোমালোকে কিছুমান কথা বুজি পাব লাগিব টেবুলত যিমান দেৰি বহা সিমান দেৰি পঢ়া নহয় কিন্তু মন কৰিবা টেবুলত যদি 8 ঘন্টা পঢ়া মানে 5 ঘন্টাই পঢ়া হৈছে টেবুলত যদি 12 ঘন্টা পঢ়া তেতিয়া 9 ঘন্টা মান পঢ়া হ'ব তো টেবুলত বহা
আৱাৰ্ছটো যিমানে বঢ়োৱা তোমাৰ পঢ়াটো সিমানে বেছি হ'ব এতিয়া ইমান ঘন্টা পঢ়িব ইমান ঘন্টা টেবুলত বহি থাকিব মন যায় জানো সেইটো নাযায় স্পেশালি কন্টিনিউয়াসলি তো 9 ঘন্টা কেতিয়াও নাযায় কাৰোৱে নাযায় ওকে সো এটো কাৰণে আমি কিছুমান টাইম মেনেজমেন্ট স্ট্ৰেটেজিজ আমি কৰিব পাৰো বিকজ এফিশিয়েন্টলি আমি টাইমটো ইউজ কৰিবই লাগিব সো ফাৰ্স্ট ইজ ৰিভাৰ্স প্ল্যানিং ইজ আমি পৰীক্ষাটো যেতিয়া গম পাবা যেতিয়া হ'ব তাৰ পৰা ব্যাককে প্ল্যান কৰিবা পৰীক্ষাটোৰ ফালে প্ল্যান নকৰিবা পৰীক্ষাটো সাপোজ 15 আগষ্টত পৰীক্ষা আছে 15 আগষ্টৰ পৰা তাৰছত এক মাহ লবা 15 জুলাই লাগে 15 জুলাই লাগে তুমি কি কৰিবা হেতু প্ল্যানিং কৰিবা তাৰছত আকৌ ব্যাক কৰিবা 15 জুলাই টু 15 জুন ইট ইজ কল্ড ৰিভাৰ্স প্ল্যানিং উল্টাকে প্ল্যান কৰি যাবা মানে সিধাকে প্ল্যান কৰি না যাবা তেতিয়া গম পাবা যে কোনটোত বেছি ফোকাস দিব লাগে আৰু কোনটোত ফোকাস দিব না লাগে ঠিক আছে নেক্সট টাইম ব্লকিং মানে কি জানা এটা নিৰ্দিষ্ট সময় গুটে দিনটোত তুমি অটোমেটিকলি ফিক্স কৰি দিয়া যে এটো মই এটোৱে কৰিম okay for example I want to give you these timetables মই কোৱা নাই যে এনেকে ফলো কৰিবা this is just মই ভাবো যে this is one of the methods তোমালকে অকমান ইয়াৰ পৰা শিকিব পাৰা যে টাইম টেবলটো কেনেকুৱা ধৰণৰ হ'ব যদি এপিএসসি ক্লিয়াৰ কৰিব আছে কিন্তু এনেকুৱা ধৰণৰ টাইম টেবল হ'ব লাগিব okay যদি এপিএসসি ক্লিয়াৰ কৰিব আছে তোমালোকৰ এনেকুৱা ধৰণৰ টাইম টেবল হ'ব লাগিব তো মই 7টা বজাত দি ধৰিছো আৰু ৰাতিপুৱা উঠিছা 7টা বজাত যে ক'ব নোৱাৰা আৰু স্যাৰ মই 10টা বজাতে উঠো তো ইয়াত কি আছে ৰাতিপুৱা উঠিলা ফ্ৰেশন আপ হলা তাৰপিছত নিউজ পেপাৰ পঢ়িলা তো সব নিৰ্দিষ্ট টাইম এটা ধৰা আছে সব সাইডত দেখিছা 7 to 7:30 7:30 to 8:15 তো তোমালকে যদি তেনেকে এৰেঞ্জ কৰা তোমালকৰ টাইমটো তেতিয়াহে কিন্তু ইমানখিনি সিলেবাস কভাৰ হ'ব নহলে কভাৰ নহয় ওকে টাইমটো পুৰা ব্ৰেক কৰি প্লে হে টাইমটো ফলো কৰিব পাৰিব লাগিব যদি এটো কৰিব পাৰা তোমাৰ লাইফটো ডিসিপ্লিনো হৈ যাব লগতে তোমালকৰ একচুয়ালি কভাৰ হৈ যাব গুটে সিলেবাসটো কিন্তু ইয়াৰ মাজত আকৌ বেলেগ বস্তু সোমাব নোৱাৰা ইয়াৰ মাজত যদি কোনবা এটা ঠাইত যদি সোমাই দিয়া ৰীল চাম 1 ঘন্টা কোনবা এটা মাজত যদি সোমাই দিয়া মই ৰীল বনাম 1 ঘন্টা এতিয়া হলে কিন্তু নাইকিয়া হৈ যাব এটো বস্তু working professionals কাৰণে of course বেলেগ হ'ব this is not for working professionals but working professionals কাৰণেও যোনখিনি টাইম working হয় সেইখিনি পাৰ্ট তুমি গুছাই দিয়া বাকিখিনি টাইম কিন্তু তুমি ভাঙিব লাগিব ওয়াৰ্কৰ পাৰ্টখিনি গুছাই প্লাই বাকিখিনি পাৰ্ট সাপোজ ওয়াৰ্কলে যোৱাৰ আগতে সময় ওলাব লাগিব ওয়াৰ্কলে আহাৰ পিছত সময় ওলাব লাগিব এটো মাষ্ট ওকে খালি মই কৈছো মানে সময়খিনি এটা নিৰ্দিষ্ট সময় থাকিলে মানুহৰ 21 ডেজ লাগে এটা হেবিট বনাবৰ কাৰণে জানা তুমি যদি এটা বস্তু এটা টাইমতে ৰেগুলাৰলি সদায় হে টাইমটোতে কৰা তোমাৰ 21 ডেজৰ পিছত 22nd ডেট তোমাৰ নিজে নিজে হে বস্তুটো কৰিব মন যাব ইয়াত যেনেকৈ লেখা আছে পেপাৰ ৰিডিংৰ কাৰণে কিমান দিয়া আছে 7:30 to 8:15 45 মিনিটস দিয়া আছে নিউজ পেপাৰ 7:30 to যদি 8:15 সদায় তুমি পেপাৰখন লৈ বহা নহয় 21 দিনৰ পাছত তুমি দেখিবা 22 নম্বৰ দিনত তুমি যদি সাপোজ বেলেগ কিবা কাম কৰি আছা 7:30 তোমাৰ লাগিব কিবা মিসিং হৈ আছে কি আছে ও আজি পেপাৰখন পঢ়িব লাগিব পেপাৰখন পঢ়িব যাম এটো নিজে হ'ব কিন্তু হে 21 দিনটো কৰিব লাগিব 21 দিন কৰাৰ পিছতহে হেতু বস্তু হ'ব এক সপ্তাহ কৰাৰ পিছত নহয় কিন্তু এক সপ্তাহ কৰাৰ পিছত যদি এৰি দিয়া তেতিয়া হলে কিন্তু পেপাৰ ৰিডিং নহয় ঠিক আছে সো টাইম ব্লকিং টো বহুত ইম্পৰ্টেন্ট হয় টাইম ব্লকিং এন্ড পমোডোৰোটো শুনিছা না কেতিয়াবা পমোডোৰো টেকনিক শুনিছা নাই তো পমোডোৰো টেকনিক এটা পমোডোৰো বুলি মানুহ এটা আছিল তেওঁ ৰিসাৰ্চ কৰি পালে যে আমাৰ মাইন্ডটোৱে ম্যাক্সিমাম 45 to 50 মিনিটস পুৰা ভালকে কনসেন্ট্ৰেট কৰিব পাৰে তো তেওঁ কলে যে জিয়ে কাম কৰা জিয়ে টাস্ক কৰা 45 50 মিনিটছত ৰাখা তাৰছত ব্ৰেক লবা 15 মিনিট তাৰছত আকৌ বহিবা লাগিলে
তো পমোডৰ টেকনিকটো হেতু হয় তো সাপা গুটে তোমালোকৰ এটো গুটেটো পমোডৰত ভাঙা আছে 45 মিনিটছতকে বেছি কত দিয়াই নাই 45 মিনিটছ লব লাগে তাতে পহিলা যি পহিলা তাৰছত 15 মিনিট ব্ৰেক লবা আকৌ 45 মিনিটছ বহিবা আকৌ 15 মিনিট ব্ৰেক লবা কন্টিনিউয়াস পঢ়িব কোৱা নাই মানে গম পাইছা নাই মই কোৱা নাই যে 5 ঘন্টা কন্টিনিউয়াস বহি থাকা বা 3 ঘন্টা কন্টিনিউয়াস বহি থাকা বা 4 ঘন্টা কন্টিনিউয়াস বহি থাকা এটা পসিবল নহয় তোমাৰ ব্ৰেইন জ্যাম হৈ যাব আৰু তুমি যদি কোৱা নাই স্যাৰ মই বহিছো মই কেতিয়াও বিশ্বাস নকৰো তুমি যে বহিছা এনে বহি আছা তোমাৰ ব্ৰেইনটো বেলেগ কবাত আছে কিবা কিবি ভাবি আছে শাহৰুখ খান কেটৰিনা কেফ সেফ কিবা ভাবি আছা বাট তুমি একচুয়ালি এনে বহি আছা তাত ওকে তো পমোডৰো কৰিব পাৰা নেক্সট প্ৰায়োৰিটাইজেশ্যন তো প্ৰায়োৰিটাইজেশ্যন মানে কি তুমি এনেকে লিষ্ট বনাই ল'ব লাগে সাপোজ তোমাৰ হিষ্ট্ৰী পঢ়িব আছে কাৰেণ্ট এফেয়াৰ্স পঢ়িব আছে ইকনমিক্সৰ পঢ়িব আছে আৰু তোমাৰ সাপোজ আসামৰ বুকস এণ্ড অথৰ্স পঢ়িব আছে এতিয়া তুমি প্ৰায়োৰিটাইজ কৰা যে প্ৰথম সবতছে বেছি ইম্পৰ্টেন্ট কোনটো হয় এটো সাপোজ তোমাৰ সবতছে বেছি ইম্পৰ্টেন্ট কাৰেণ্ট এফেয়াৰ্স পঢ়াটো হয় এটো এ বুলি লিখিবা তাৰপিছত নেক্সট কোনটো ইম্পৰ্টেন্ট হয় এটো বি বুলি লিখিবা নেক্সট কোনটো ইম্পৰ্টেন্ট হয় এটো সি বুলি লিখিবা এতিয়া তুমি গম পাই যাবা যে কোনটোত বেছি ফোকাস কৰিব লাগিব কোনটোত তাতকে কম আৰু কোনটো হয়তো নকৰিলেও চলি যাব পাৰে তেতিয়াহে তোমাৰ টাস্কবিলাক ক্লিয়াৰ হ'ব নহলে তোমাৰ এনেকুৱা লাগিব মই এটো পঢ়িব আছে হেতু পঢ়িব আছে এনেকুৱা ওভাৰৱেলমিং হয় মানে এপিএসসি প্ৰিপাৰেচনটো বহুত ওভাৰৱেলমিং হয় তো সিম্পলিফাই কৰিবৰ কাৰণে তুমি এই কামটো কৰিব পাৰা প্ৰায়োৰিটাইজ কৰিব পাৰা যে এটো প্ৰথমতে পঢ়িম তাৰপিছত এটো পঢ়িম বিকজ এটো বেছি ইম্পৰ্টেন্ট হয় ইয়াৰ পৰা বেছি কোৱেশ্চনছ আহে এইখিনি বস্তু তুমি এবিসিডি লেভেল কৰিব পাৰা আৰু নেক্সট লাষ্টলি উইকলি টাইম অডিটছ মানে তুমি এটা উইকত তোমাৰ কিমান প্ৰডাক্টিভ হ'ল টাৰ্গেট কিটা ৰিচ কৰিব পাৰিলা নোৱাৰিলা হেতু তুমি চেক কৰিব লাগে সাপোজ তুমি ডিসাইড কৰিছিলা যে মই এই সপ্তাহৰ ভিতৰত মই হিষ্ট্ৰী খতম কৰি পেলাম তুমি ডিসাইড কৰিছিলা যে মই হিষ্ট্ৰী এটলিষ্ট এনশিয়েন্ট পাৰ্টটো মই খতম কৰি পেলাম এই সপ্তাহৰ পিছত তুমি চেক কৰিব লাগে একচুয়ালি তোমাৰ এনশিয়েন্ট পাৰ্ট কিমান হ'ল একচুয়ালি কিমান পাৰ্সেন্টেজ হ'ল যদি একদম মানে হৈয়ে গৈছিলে অকমান বাকি আছে মানে তোমাৰ ঠিকে আছে অকমান কিবা কাৰণে অকমান থাকি গৈছে তুমি কমপ্লিট কৰি লবা বাট যদি দেখিছা নাই আধাও হোৱা নাই মানে কিবা তোমাৰ প্লেনিংত প্ৰবলেম আছে কাৰণে তোমাৰ বস্তুটো খতম হোৱা নাই বা তুমি নিজকে ওভাৰ এস্টিমেট কৰিছা ওভাৰ এস্টিমেশন মানে গম পাইছা নে ভাবা যে মানুহে যে ওভাৰ এস্টিমেট কৰা এইটো চ্যাপ্টাৰ এটো মই 1 ঘন্টাত খতম কৰি দিম কিন্তু যদি একচুয়ালি পঢ়িব বহাই চ্যাপ্টাৰটো 5 ঘন্টা লাগে তোমাৰ এটো কয় ওভাৰ এস্টিমেশন তো এপিএসসি পৰীক্ষাটো দিব হলেও নিজকে কেতিয়াও ভুৱা নিদিবা বহুত টাইম লছ হ'ব নিজকে কেতিয়াও মানে ধোকা নিদিবা বেলেগক ধোকা দি থাকা কম্পিটিশন হয় বেলেগক ধোকা দিয়া নিজকে ধোকা নিদিবা মানে ওকে নিজকে মিছা কথা নকবা তুমি তোমাৰ যিমান কেপেবিলিটি হেতু নিজকে হসা কথা কবা ওকে বেলেগকো কব নালাগে যে মইতো এটো হৈ যায় মোৰটো এটো হৈ যায় নালাগে তোমাৰ যদি 5 ঘন্টা লাগে হ'ব 5 ঘন্টা লাগে একো নাই 5 ঘন্টা লগাই পেলাই পঢ়া এটো বস্তু বাট এটলিষ্ট ভালকে পঢ়িবা ন বুঝছা না বস্তুটো ওকে so this is one time management strategy next আৰু কি কৰিব পাৰা স্ট্যাটিক সাবজেক্টস অফ কারেন্ট এফেয়ার্স এটা বহুতৰ এটো প্ৰবলেম হয় হা যে স্যার কারেন্ট এফেয়ার্স কেনেকে পঢ়ো কারেন্ট এফেয়ার্স কিমান পঢ়িব লাগে কারেন্ট এফেয়ার্স কোপৰা পঢ়িব লাগে বা কারেন্ট এফেয়ার্সত কিমান টাইম দিব লাগে এই বস্তুটো হল তুমি ব্যালেন্স কৰিব পাৰিব লাগিব ব্যালেন্স কেনেকে কৰে স্ট্যাটিক সাবজেক্ট খিনি যেটা পঢ়িবা যেনেকে পলিটি পঢ়িলা ইকোনমি পঢ়িলা তাৰ লগতে ৰিলেটেড হেডনাখনৰ যোনটো কারেন্ট এফেয়ার্স হেতু পঢ়িটো চাই ল'ব লাগে যে তোমাৰ লগে লগে কারেন্ট এফেয়ার্সটো হৈ গল তোমাৰ স্ট্যাটিক পাৰ্টটো হৈ গল মানুহে কি কৰে মানুহে অকল স্ট্যাটিক পাৰ্ট খিনি পঢ়ে তাৰছত বেলেগকে কারেন্ট এফেয়ার্সৰ কাৰণে টাইম এটা থয় মই কারেন্ট এফেয়ার্স তেতিয়া পঢ়িম মই হে 2 ঘন্টা কারেন্ট এফেয়ার্স পঢ়িম কিন্তু তেতিয়া কি হয় লিংক কৰিব নোৱাৰা তুমি লিংক কৰিবৰ কাৰণে বহুত দিগদাৰি হৈ যায় তো যেতিয়াই যোনটো সাবজেক্ট পঢ়া যদি ইকোনমিক্স পঢ়ি আছা লগতে ইকোনমিক্সৰ কারেন্ট এফেয়ার্স পঢ়ি দিব লাগে যদি পলিটি পঢ়ি আছা লগতে পলিটি কারেন্ট এফেয়ার্স পঢ়ি দিব লাগে ঠিক আছে নেক্সট ডেইলি ৰুটিন মই যেন কৈছো নিউজ পেপাৰ কিন্তু মাস্ট হয় ওকে মই এটা সেশন লম তোমালোকৰ যেতিয়া মেইন ক্লাसेस স্টাৰ্ট হ'ব তেতিয়া মই লম এতিয়া নলও নিউজ পেপাৰ ৰিডিংৰ ওপৰত কেনেকৈ নিউজ পেপাৰ পঢ়িব লাগে এটো মই শিকাম ওকে ইট উইল বি আ ভেৰি ইম্পৰ্টেন্ট সেশন
আৰু মই আশা কৰিছো আফটাৰ দ্যাট সেশন তোমালোকে এই বস্তুটো ইমপ্লিমেন্ট কৰা ইন ইয়ৰ নিউজপেপাৰ ৰিডিং মানে তোমালোকৰ বহুত ফাষ্ট হৈ যাব নিউজপেপাৰ ৰিডিং যদি হেতু বস্তু ইমপ্লিমেন্ট কৰা বাট নিউজপেপাৰ ৰিডিং কিন্তু মাষ্ট হয় দে এপিএসসি যদি কৰিম বুলি ভাবিছা নিউজপেপাৰখন কিন্তু পঢ়িব লাগিব নিউজপেপাৰ নপঢ়ি প্লে যদি কোনবা এপিএসসি ক্লিয়াৰ কৰিছে মই নাজানো বাট যদি কৰিছে মানে বহুত দুখৰ কথা মই হিমানে কম নিউজপেপাৰ নপঢ়ি প্লে যদি এপিএসসি ক্লিয়াৰ কৰিছে ওকে তো নিউজপেপাৰে তোমাৰ মাইন্ডটো ব্ৰডেন কৰে ইটস নট দ্যাট যে অকল নিউজটো তুমি আজিকালি কিমান এপ আছে ইন শৰ্টস আছে মোবাইলত আহি থাকে ইনষ্টাগ্ৰামত আহি থাকে ফেচবুকত আহি থাকে সবটো নিউজে আহি থাকে তুমি বেলেগকে পঢ়িব নালাগে মানে নিউজ আহিয়ে যায় তোমাৰ চকুৰ আগতে আহি যায় নিউজপেপাৰত সবতছে ইম্পৰ্টেন্ট কোনবিলাক বস্তু জানা এডিটৰিয়েলছ যোনখন পেজ থাকে এডিটৰিয়েলছ পেজত তোমাৰ অপিনিয়নছ দিয়ে মানুহবিলাকৰ অপিনিয়ন দিয়ে পৰামৰ্শ দিয়ে যে এইটো বস্তু এনেকুৱা হৈছে এইটো কিন্তু এনেকুৱা হ'ব নালাগিছিলে বা এইটো বস্তু এনেকুৱা হ'ব লাগিছিলে ঠিক আছে কিয় লাগিছিলে কেলে লাগিছিলে হেবিলাকো কথা দিয়ে হেবিলাক বস্তু যেতিয়া পঢ়া তুমি তোমাৰ নিজৰ অপিনিয়নছটো ফৰ্ম হয় এণ্ড চাবা এপিএসসি পেপাৰ ঘৰত গৈ পেলাই যদি চোৱা তাত তোমালোকে দেখা পাবা সিহঁতে তাত অপিনিয়নছে বিচাৰে তাতে অপিনিয়নছ বিচাৰে যে তুমি কি ভাবা হোৱাট ইজ ইয়ৰ সাজেশন হোৱাট ইজ ইয়ৰ ৰেকমেণ্ডেশ্যন তেনেকুৱা ধৰণৰ বস্তু বিচাৰে যে তুমি যদি বেলেগে কেনেকে ৰেকমেণ্ডেশ্যন দিয়ে জানা তেতিয়াহে তুমি নিজে ৰেকমেণ্ডেশ্যন দিব পাৰিবা তো সেই বস্তুটোৰ কাৰণে নিউজপেপাৰ ইজ ভেৰি 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 ইম্পৰ্টেণ্ট সেই বস্তুটো মানুহে বুজি নাপায় মানুহে ভাবে যে আমি নিউজপেপাৰ পঢ়িব পাওঁ যে কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে আৰে কাৰেণ্ট এফেয়াৰ্ছ আজিকালি অজস্ৰ আছে কম্পাইলেশ্যন নিউজপেপাৰতকৈ বেছি বেলেগ কম্পাইলেশ্যন আছে কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে নিউজপেপাৰ নহয় নিউজপেপাৰখন পঢ়িব লাগে ফৰ দ্য এডিটৰিয়েল পাৰ্ট আৰু নিউজপেপাৰখন পঢ়াৰ লগে লগে তোমাৰ যেনেকৈ বস্তুখিনি লেখা থাকে ন সেইটো ৰিভাইজ হৈ যায় নিউজপেপাৰ যেতিয়া আমি ডিছকাছ কৰিম তেতিয়া গম পাবা নেক্সট উইকলি এণ্ড মান্থলি ৰিভিউ তো উইকলি কাৰেণ্ট এফেয়াৰ্ছ তোমালোকে চাব লাগে মান্থলিও চাব লাগে যে তোমালোকে কিমান কভাৰ কৰিছা এইটো সপ্তাহত মই নিউজপেপাৰ 7 দিনৰ ভিতৰত অকল 3 দিনে পঢ়িলোঁ বাকীখিনি দিন মেকআপ কৰিব লাগে সেইটো সপ্তাহতে নহ'লে আকৌ পাইল আপ হৈ যাব নেক্সট সপ্তাহত বেকলগ হৈ গ'লে কিন্তু বহুত বেয়া আৰু চোৱা এইবিলাক যোনবিলাক প্ৰব্লেমছ হয় সেইখিনি মই কৈ দিছোঁ আৰু এটা প্ৰব্লেম হয় তো কি হয় নিউজপেপাৰখন আহে এদিন পঢ়িলা দুদিন পঢ়িলা তাৰপিছত এদিন মিছ গ'ল এখন থাকি গ'ল তুমি পঢ়িলা এখন মই কালি পঢ়ি দিম তাত কালি আৰু এখন পেপাৰ আহে দুখন পেপাৰ পাইল আপ হৈ যায় ঠিক আছে তাৰপিছত তুমি দেখি পেলাই পাইলটো দেখি পেলাই তোমাৰ পঢ়িব মন নাযাব সেই কালিৰ নিউজটো পঢ়িব লাগিব তাৰপিছত তুমি ভাবি যে নাই হ'ব মই কালি একেলগে 3খন পঢ়িম তাৰপিছত পৰহি যায় তাৰপিছত আকৌ ক'বা যে নাই 4খন পঢ়িম একেলগে নাই 5খন পঢ়িম তাৰপিছত লিখিবা নিউজপেপাৰৰ ঠাকটো ডাঙৰ হৈ গৈ আছে আৰু সেইখন তুমি কেতিয়াও নপঢ়া আৰু সেই ঠাককেইখন সেইকাৰণে কৈছোঁ এভৰি ডে নিউজপেপাৰ কভাৰ কৰিব লাগে এবাৰ পাইল আপ হৈ গ'লে কিন্তু তোমাৰ পঢ়িব মন নাযাব ঠিক আছে নেক্সট মক টেষ্টখিনি দিলেও তোমালোকে অকণমান গম পাবা বাট মক টেষ্টটো পিছত আহে মক টেষ্টখিনি দিলে তোমালোকে একচুৱেলি গম পোৱা যে নিউজপেপাৰৰ পৰা কেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহে পৰীক্ষাত ঠিক আছে সেইখিনি আমি পিছত চাম বাৰু এতিয়া আৰু এটা বস্তু গ'লছ এতিয়া চোৱা তোমালোকে এই হেৰিটোত যে সোমাবা ইউ আৰ গোয়িং টু এণ্টাৰ দিছ জাৰ্ণি এই জাৰ্ণিটোত তোমাৰ ভিজনটো বহুত ক্লিয়াৰ হ'ব লাগে ভিজনটো মানে গম পাইছা ন তুমি নিজকে এজন ACS বা APS বিষয়াৰ এই ভিজনটো দেখা পাব লাগিব তেতিয়াহে তুমি কিন্তু ক্লিয়াৰ কৰিবা যদি তুমি নিজকে সেই ৰূপটোত দেখা পোৱা নাই তেতিয়াহ'লে তুমি ইমান কষ্ট নকৰিবা মানে এইটো কাৰণে ফাৰ্ষ্ট ভেৰি ইম্পৰ্টেণ্ট ইজ দ্য ভিজন এটা থাকিব লাগিব তুমি কিহৰ কাৰণে ইমান কষ্ট কৰি আছা ইউ হেভ টু বি ভেৰি ক্লিয়াৰ কোনটো চাকৰিৰ কাৰণে কষ্ট কৰি আছা ইউ হেভ টু বি ভেৰি ক্লিয়াৰ ঠিক আছে সেইকাৰণে লং টাৰ্ম ভিজন লাগিব যে তোমাৰ ইভেঞ্চুৱেলি তুমি সেই মাহটোত কি কৰিব বিচাৰিছা ইভেঞ্চুৱেলি সেই 6 মাহত কি কৰিব বিচাৰিছা সেইটো লং টাৰ্ম ভিজন আৰু স্মাৰ্ট গ'লছ মানে তোমাৰ গ'লছবিলাকো ৰিচেবল হ'ব লাগিব মানে আনৰিচেবল গ'ল নাৰাখিবা মানে যে তুমি যদি জানা যে তোমাৰ 2টা চেপ্টাৰহে খতম হ'ব সেই সপ্তাহটোত তুমি 2টা চেপ্টাৰ হিচাপে টাৰ্গেট ৰাখা মই 2টা চেপ্টাৰ কৰিম আৰু ৰিভাইজ কৰিম 5টা চেপ্টাৰ নাৰাখিবা মানে জাষ্ট বিকজ লিখি পেলাই ভাল লাগিব দেখিবৰ কাৰণে 5টা চেপ্টাৰ মই খতম কৰিম 5টা চেপ্টাৰ নাৰাখিবা
তো স্মার্ট গোলস ৰাখিবা যোনখিনি এচিভেবল হয় সেইকাৰণে কৈছে এচিভেবল ৰেলেভেন্ট এণ্ড টাইম বাউণ্ড ঠিক আছে তাৰপিছত implementation intentions so it is enaka dhana sa if it is 6 pm on Tuesday I will revise environment notes for 1 hour so tumi hetu bostu agor pra planning koribo lagibo je moi etiar pra etialake moi heri korim jodi etu hoy jay tetia hole moi etu korim jodi etu hoy jay tetia hole moi hetu korim kom paisa ne for example tumi history poribo bohisa and history tumar hunkale khatam hoy gol হিষ্ট্ৰী তুমি ভাবিছিলা 2 ঘণ্টাত লাগিব তুমি দেখিছা আধা ঘণ্টাত তোমাৰ হিষ্ট্ৰী খতম হৈ গল তো তেতিয়া তোমাৰ এটা প্ল্যানিং থাকিব লাগিব যে হিষ্ট্ৰীখিনি যদি সোনকালে খতম হৈ যায় তেতিয়া মই কাৰেন্ট এফেয়াৰ্স কৰিম এই বস্তুটো হল ইমপ্লিমেন্টেশন ইন্টেনশনস ঠিক আছে নেক্সট টাস্ক প্ৰায়োৰিটাইজেশ্যন এটো মই অলৰেডি কলোৱে টাস্ক প্ৰায়োৰিটাইজেশ্যন ABC কে কৰিবৰ কাৰণে তো এখিনি হল জাস্ট মোৰ ফালৰ পৰা মই তোমালোকক কৈছো কেনেকুৱা ধৰণৰকে তোমালোকে টাইম মেনেজমেন্ট কৰিব পাৰা আৰু টাইম মেনেজমেন্টটো বহুত ইম্পৰ্টেন্ট for APSC exams বহুতৰ এনেকুৱা হৈ যায় পৰীক্ষা আগত আহিব কানা কাটি কৰি প্লে যে স্যাৰ মই এটো হোৱা নাই মই এটো কোপৰা কৰিম আৰু মই কাৰেন্ট এফেয়াৰ্স কোপৰা পঢ়িম মই একদম বহুত ভয় লাগিছে মানে জাস্ট হেৰ স্ট্ৰেসটো এটো কাৰণে হয় বিকজ ইট ভালকে টাইম মেনেজমেন্টটো বা ভালকে হে ৰুটিনখন এটা সেট নকৰে ৰুটিনখন যদি তুমি ফলো কৰিব পাৰা মই যোনখন দিছো হেখনো যদি ফলো কৰিব পাৰা আই এম ভেৰি শিওৰ তোমালোকৰ ইজিলি ক্লিয়াৰ হৈ যাব APSC ওকে তো ডেইলি শিডিউল থাকিব লাগে এনেকুৱা ধৰণৰ মই যোনটো দিছো উইকলি টাস্ক মান্থলি মাইলস্টোনস তো মই যে কৈছিলো যে ব্যাকওয়ার্ড প্ল্যানিং হ'ব লাগে ফৰ এক্সাম্পল মাৰ্চ সাপোজ মাৰ্চত হয় তোমালোকৰ প্ৰিলিমছ তো ব্যাকওয়ার্ড প্ল্যানিং এনেকুৱা ধৰণৰ হয় মাৰ্চৰ আগত ফেব্ৰুৱাৰীত তোমাৰ হ'ব লাগে ৰিভিজনৰ কাৰণে হ'ব লাগে ফেব্ৰুৱাৰী যদি ৰিভিজন কৰিব লাগিব তুমি জানুৱাৰীত কি কৰিব লাগিব কোৰ্স কমপ্লিটন কৰিব লাগিব কোৰ্সটো পুৰা কমপ্লিট কৰিব লাগিব তেতিয়া ফেব্ৰুৱাৰী ৰিভাইজ কৰিব লাগিব জানুৱাৰীত যদি কোৰ্স কমপ্লিটন কৰিব লাগে তুমি ডিসেম্বৰত কি কৰিব লাগিব তাৰপিছত তেতিয়া নৱেম্বৰত কি কৰিব লাগিব দিস ইজ কল ৰিভাৰ্স প্ল্যানিং এতিয়া তুমি মানে তুমিতো এফএলৰ পৰা গৈ আছা ন এটা তুমি গম পাবা মানে সাপোজ তুমি নৱেম্বৰত আছা তুমি গম পাবা যে এতিয়া পৰা মই কি কৰিব লাগিব তুমি যদি এনেকা মাৰ্চত প্ৰিলিমছ হ'ব বুলি ভাবিলে ইয়াৰ পৰা তুমি একদম ৰিভাইজ কৰিব ষ্টাৰ্ট কৰি দিয়া একদম ভয়তে হেতু নহব কিন্তু ৰিভিজন হ'ব লাগে একদম প্ৰিলিমছৰ আগত তাৰ আগতে হ'ব লাগে কোৰ্স কমপ্লিটন আৰু এফলে তোমাৰ মক টেষ্ট হ'ব লাগে মক টেষ্ট দিব লাগে ওকে এই প্ল্যানিংটো বহুত ইম্পৰ্টেন্ট ৰিভাৰ্স প্ল্যানিং ঠিক আছে ওকে তো এতিয়া মোটিভেশনটো কেনেকৈ ৰাখিবা নিজৰ মোটিভেশন কেনেকৈ ৰাখে তো কেতিয়াবা কিছুমানে এখন বোৰ্ড এখন ৰাখে হোৱাইট বোৰ্ড এখন সৰু হোৱাইট বোৰ্ড এখন কিনি থয় ওকে ঘৰত কিছুমানৰ থাকে চাবা সৰু হোৱাইট বোৰ্ড এখন থাকে এনেকৈ হোৱাইট বোৰ্ড এখন ৱালত লগাই থয় তাত লিখে মানে যে এটো টাস্ক আছে এটো টাস্ক আছে এটো টাস্ক আছে আৰু সদায় দেখা পাই থাকে সদায় ৰাতিপুৱা শুই উঠি পেলাই এখন দেখা পায় তেতিয়া মানে ৰিমাইন্ড হৈ যায় এটো পঢ়িব আছে এটো পঢ়িব আছে এটো কৰিব আছে যদি হয় যেতিয়া হৈ যায় টিক মাৰ্ক দি দিয়ে যদি নহয় হেতু ক্ৰছ মাৰ্ক দিয়ে তাৰপিছত আকৌ উইকলি আকৌ ৰিভাইজ কৰে বস্তুটো এই বস্তুটো কৰিলে তোমাৰ ফোকাস থাকে মানে যে তুমি গম পাই থাকা তুমি এটা কি কৰিব লাগে এই সপ্তাহটো কি কৰিব লাগে নেক্সট সপ্তাহটো কি কৰিব লাগে এই প্ল্যানটো তোমাৰ ফোকাস থাকে ওকে ভিজন বোৰ্ড গেমিফিকেশন মানে কি জানা বস্তুটো গেম হিচাপে লবা গেমিফিকেশন নিজকে ৰিৱাৰ্ড কৰিবা যেনেকে মই হিষ্ট্ৰী 2 ঘণ্টাৰ ভিতৰত মই হিষ্ট্ৰী এই লেসনটো খতম কৰিম লগতে এমসিকিউজ কৰিম আৰু লগতে দুটা আনসাৰ ৰাইটিং কৰিম যদি তুমি কৰি দিব পাৰা হেতু তেতিয়াহলে ওলাই যাবা ফুৰিবৰ কাৰণে যদি নোৱাৰা কিন্তু ঘৰত থাকিবা নোৱাৰাটো কাৰণে পানিশমেন্ট যদি পাৰা তেতিয়াহলে পিজ্জা এটা খাবা পিজ্জা এটা অৰ্ডাৰ দিবা চাহ খাবা ওলাই যাবা লগৰ লগত ওলাই যাবা ৰিৱাৰ্ড কৰিবা নিজকে যদি বস্তুটো কমপ্লিট কৰিব পাৰা যদি নোৱাৰা কিন্তু তেতিয়াও ৰিৱাৰ্ড নকৰিবা যে হিষ্ট্ৰী লেসনটো বুলি এটা ফাৰ্স্ট পেজতে থাকিলা নাই পিজ্জাটো অৰ্ডাৰ কৰিয়ে দিও এটো নহব কিন্তু এটো গেজু ঠিক আছে
social accountability এটা সোয়া peer groups বা peer study বহুত ইম্পৰ্টেন্ট হয় ইন এপিএসসি তুমি এপিএসসি প্ৰিপেয়াৰ কৰিলে এনেকুৱা ধৰণৰ পৰিবেশত থাকিব লাগে য'ত বাকি মানুহ এপিএসসি প্ৰিপেয়াৰ কৰি আছে তোমাৰ এটা বহুত লগৰ থাকিব তোমালোকৰ আমাৰ সবৰ লগৰ আছে সিহঁতে যদি এপিএসসি প্ৰিপেয়াৰ কৰা নাই সিহঁতে তোমাৰ জাৰ্নিটো বুজি নাপাব মানে তোমাৰ যোনটো এই জাৰ্নিটো সেইটো বুজি নাপাব সেইটো সিহঁতৰ দুখ নাই মানে ঠিক আছে তো সিহঁতে তোমাক কয় কি পঢ়ি থাক বল ওলাই বল বল না পাৰ্টি কৰো বল এখন বিয়া আছে বল বিহু আছে বল বিহু মাৰো বাট তোমাৰ জাৰ্নিটো বেলেগ হয় তো নিজকে এনেকুৱা ধৰণৰ মানুহৰ পৰা চেৰন কৰিবা যোনে এপিএসসি দি আছে তেনেকুৱা ধৰণৰ মানুহক চেৰন কৰিবা তো ফৰ এক্সাম্পল আমাৰ লাইব্ৰেৰী আছে ফেক্টৰ যোনটো লাইব্ৰেৰী আছে তাত তুমি চাবাচোন সবে গ্ৰুপকে পঢ়ি থাকে গ্ৰুপ থাকে সিহঁতে জিটি কথা নাপাতে সিহঁতে সেই কুৱেশ্যন পেপাৰ লৈ পেলাই এমচিকিউ এইটো খুদে এইটো ক'ৰ পৰা পঢ়িছ সেইটো ক'ৰ পৰা পঢ়িছ পৰিৱেশটোৱে তেনেকুৱা কৰি পেলাই ৰাখে আৰু সেইটো বহুত ইম্পৰ্টেণ্ট হয় পিয়াৰ বিলাক একে থাকাত একে মানুহৰ লগত প্ৰিপাৰেচন কৰাটো বহুত ইম্পৰ্টেণ্ট হয় ওকে লাইব্ৰেৰী আৰু এটা বস্তু দিয়ে ফৰ এক্সাম্পল কি হয় তুমি যদি সাপোজ পঢ়ি আছা তোমাৰ অকমান বৰ লাগিছে এণ্ড তুমি অকমান উঠি যাব বিচাৰিছা আইডৰ যেতিয়া মানুহটো দেখিবা আইডৰ মানুহটো পুৰা পঢ়ি আছে পুৰা ঠিকছে পঢ়ি আছে তোমাৰ মানে অকমান লাজ লাগিব তুমি মানে বেয়া পাবা উঠি যাবৰ কাৰণে তোমাৰ লাগিব যে সবে পঢ়ি আছে মই কেনেকৈ উঠি যাওঁ ইমান কিয় উঠি যাওঁ তুমি আৰু আকৌ পঢ়িব ল'বা এই আকৌ যে পঢ়িব ল'বা সেইটো কি হ'ব তোমাৰ টেবুলত টাইম বাঢ়ি গৈছে টেবুলত টাইম বাঢ়িলে তোমাৰ ষ্টাডি টাইম বাঢ়ি যায় বুজিছা নে বস্তুটো চ' পিয়াৰ ইজ ভেৰি ইম্পৰ্টেণ্ট সেল্ফ কেয়াৰ অফক'ৰ্চ সেল্ফ কেয়াৰটো বহুত ইম্পৰ্টেণ্ট আজিকালি মেণ্টেল হেল্থ স্পেচিয়েলি ইন চিভিল চাৰ্ভিচেছ বহুত ইম্পৰ্টেণ্ট হয় নিজকে হেট কেতিয়াও নকৰিবা এট দ্য এণ্ড অফ দ্য ডে দিছ ইজ জাষ্ট এন এক্সাম তুমি এটা জাষ্ট কম্পিটিশ্যনত সোমাইছা অফক'ৰ্চ তোমাক লাগে পৰীক্ষাটো ক্লিয়াৰ কৰিবৰ কাৰণে সেইটোৱে তোমাৰ মেইন টাৰ্গেট সেইকাৰণে সোমাইছা বাট এইটোৱে শেষ নহয় কিন্তু মনত ৰাখে পৃথিৱীৰ শেষ এইটো নহয় মই এইটো কাৰণে কৈছোঁ এতিয়া তোমাৰ ওপৰত প্ৰেছাৰ নাথাকে আৰু প্ৰেছাৰ নাথাকিলেহে কিন্তু এইবিলাক প্ৰিলিমছ ক্লিয়াৰ কৰিব পাৰে মানে প্ৰিলিমছ বা মেইনছ আণ্ডাৰ প্ৰেছাৰ কিন্তু কোনো ক্লিয়াৰ কৰিব নোৱাৰে এইবিলাক পৰীক্ষা তো প্ৰেছাৰ নল'বা মানে এইটো নহ'লে মোৰ নহ'ব লাইফ খতম মোৰ সেই বস্তুৰ প্ৰেছাৰ নল'বা সেই প্ৰেছাৰটো ল'লে এনেও নহ'ব তোমাৰ ঠিক আছে ৰিফ্লেক্ট এণ্ড এডজাষ্ট সেইখিনি আমি অলৰেডি কৰিলোঁ অডিট কৰি পেলাই ত' নাও উই কাম টু দ্য ৰিচোৰ্চ কি লাগিব বুক লিষ্ট চ' বুক লিষ্টৰ এখনো হেৰি দিয়া আছে আই থিংক চ' তোমালোকৰ চিলেবাছৰ পিছফালে বুক লিষ্টখন আছে ঠিক আছে ত' বুক লিষ্টখন চোৱা এতিয়া ভেৰি ফ্ৰেংকলি আমি তোমালোকক PDFs দিম ক্লাছ PDFs দিম এণ্ড উইল গিভ ৰিচোৰ্চেছ ইন PDF ফৰ্ম ঠিক আছে প্ৰিণ্টেড মেটেৰিয়েল ৰাইট নাও আমি এতিয়া নিদিওঁ বাট য়েছ এভৰিথিং উইল গেট ইন PDF যদি তোমালোকে বিচাৰা তোমালোকে প্ৰিণ্ট কৰি ল'ব পাৰা ঠিক আছে বাট আই ডু নট ন' এবাউট আদাৰ ইনষ্টিটিউটছ বাট মই পাৰ্চনেলি সদায় বিলিভ কৰোঁ যে তোমালোকে টেক্সট বুক কিন্তু পঢ়িব লাগে আমি যিমানে মেটেৰিয়েল দিওঁ তোমালোকক মেটেৰিয়েলছ আৰ অলৱেজ ফৰ কোৱালিটি এনহেঞ্চমেণ্ট কণ্টেণ্ট এনহেঞ্চমেণ্ট এইবিলাকত যদি কিবা বস্তু নোপোৱা হয়তো মেটেৰিয়েলত পাই যাবা কিন্তু ফাৰ্ষ্ট বেচিক বুকছ ইজ দ্য মেইন থিং চ' আই উড চে এইকেইখন সবতছে মাষ্ট লক্ষ্মীকান্ত ইণ্ডিয়ান পলিটি হিষ্ট্ৰীৰ কাৰণে 11-12ৰ NCERT আৰু লগত স্পেক্ট্ৰামখন দিছ ইজ এনাফ যদি বিচাৰা পুৰণা NCERTও কিনিব পাৰা বিপিন চন্দ্ৰৰ সতীশ চন্দ্ৰৰ কিনিব পাৰা অ'কে সিহঁতৰ NCERTও কিনিব পাৰা বাট আই উড ছাজেষ্ট যে এই NCERT 11-12 আৰু লগতে এইখন স্পেক্ট্ৰামখন যদি কিনি লোৱা দেট ইজ এনাফ নেক্সট জিঅ'গ্ৰাফিৰ কাৰণে অকল এই 4খন কিতাপ আৰু বেলেগ একো নিকিনিবা 11-12ৰ 4খন কিতাপ থাকে 11ৰ 2খন কিতাপ আছে জিঅ'গ্ৰাফি 12ৰ 2খন কিতাপ NCERT বাছ দেট ইজ এনাফ আৰু একো নালাগে কিনিবৰ কাৰণে ঠিক আছে বেলেগ আৰু এডভান্স কিতাপ একো নালাগে কিনিবৰ কাৰণে গোটেইখিনি বস্তু ইয়াত দিয়া আছে ইণ্ডিয়ান ইকনমিৰ কাৰণে বৰ্তমান মই ক'ম যে এখন নিকিনিবা প্ৰথমতে ইকনমিক ক্লাছটো কৰি লোৱা ক্লাছেছবিলাক কৰি লোৱা আমাৰ মেটেৰিয়েলছখিনি চাই লোৱা বিকজ
এখন বহুত বাল্কি কিতাপ হয়, এখন লক্ষ্মীকান্তৰ সমানে হয়, ইমান মোটা হয়, বাট নট নেচেচাৰিলি গোটেইখিনি আহে মানে। যদি বিচাৰা ইউ কেন বাই দিছ ৰমেশ সিং ইণ্ডিয়ান ইকনমি, বাট প্ৰথম কিন্তু ক্লাছেছটো এটেণ্ড কৰি লোৱা, বিকজ এখন ডাইৰেক্ট পঢ়িলে বুজি নাপাবা। ঠিক আছে, নেক্সট এথিক্সৰ কাৰণে লেক্সিকন এখন কিতাপ এখন আছে। লেক্সিকনতকে মই সাজেষ্ট কৰিম অতুল গাৰ্গৰ কিতাপ। অতুল গাৰ্গ হি ইজ ওৱান অফ দ্য ফাইনেষ্ট UPSC এথিক্সৰ টিচাৰ্ছ। অতুল গাৰ্গ, তেওঁৰ যোনখন কিতাপ আছে অতুল গাৰ্গৰ এথিক্সৰ যোনখন কিতাপ আছে সেইখন কিনিব পৰা, ভেৰি নাইচ। লেক্সিকনখন মানে ইট ইজ আউটডেটেড হৈ গ'ল, মানে চবেই লেক্সিকনে পঢ়ি থাকে। ত' আই উড ছাজেষ্ট লেক্সিকন পঢ়াতকৈ অতুল গাৰ্গৰ কিতাপখন পঢ়িবা। ঠিক আছে, হয় তোমালোকৰ তাত লিখা নাই চাগে অতুল গাৰ্গৰ কিতাপখনৰ কথা। অ'কে, নেক্সট আছাম হিষ্ট্ৰীৰ কাৰণে কম্প্ৰিহেনচিভ হিষ্ট্ৰী অফ আছাম, SL বৰুৱা, স্বৰ্ণলতা বৰুৱাৰ। দিছ ইজ এনাফ। যদি এখন কিনা, এখন কিনিলেও হ'ব। যদি এখন কিনি পেলাই আৰু ইণ্টাৰেষ্ট বহি গৈছে, আৰু পঢ়িব মন গৈছে, NN আচাৰ্যাৰ আৰু এখন কিতাপ এখন আছে, সেইখনো কিনিব পাৰা। ঠিক আছে, বাট মষ্টলি APSCত এইখনৰ পৰাহে আহে। এইখনো বাল্কি কিতাপ হয়, কিন্তু এইখন যদি পঢ়ি দিয়া আৰু একো পঢ়িব নালাগে ফৰ আছাম হিষ্ট্ৰী, একো পঢ়িব নালাগে। অ'কে, নেক্সট আছামৰ জিঅ'গ্ৰাফিৰ কাৰণে আছামৰ জিঅ'গ্ৰাফিকেল প্ৰফাইল বাই তাহেৰ আহমেদ, সৰু কিতাপ এখন হয়, গ্ৰীণ কালাৰ এনেকুৱা, তাহেৰ আহমেদ, দিছ ইজ এনাফ ফৰ আছাম জিঅ'গ্ৰাফি। ঠিক আছে, নেক্সট চেবাৰ 9 আৰু 10ৰ টেক্সট বুক কেইখন ল'ব পাৰা। ইয়াত ইংলিছো পাবা, ইংলিছ মিডিয়ামো পাবা, আছামিজ মিডিয়ামো পাই যাবা। চিমিলাৰলি জিঅ'গ্ৰাফিৰ যোনখন দেখাইছিলোঁ এইখন NCERT-টো, NCERT 11-12ৰ আছামিজ মিডিয়াম চেবাৰ কিতাপো পাই যাবা তুমি এইখনৰ, বিকজ একেই হয় চিলেবাছ। চেবাৰেও এইখন প্ৰিণ্ট কৰে অসমীয়াত, ত' এইটোও পাই যাবা অসমীয়া মিডিয়াম। ঠিক আছে, ত' এইকেইখন হ'ল তোমালোকৰ মেইন বুক লিষ্ট। লগতে ইক'লজি এণ্ড এনভাইৰনমেণ্টৰ কাৰণে শংকৰ IAS খন কিনিব পাৰা। শংকৰ IASৰ ইক'লজি এণ্ড এনভাইৰনমেণ্টৰ কিতাপখন কাৰণ বেছিক হয়। ঠিক আছে, বেছিক ইক'লজি এণ্ড এনভাইৰনমেণ্ট শংকৰ IAS। এথিক্সৰ কাৰণে এইখিনি হ'ল ভেলিউ এডেড। অ'কে, এইখিনি কিনিব নালাগে, এইখিনি পঢ়িব লাগিব। কিনিব নালাগে, এইখিনি পঢ়িব লাগিব। ছেকেণ্ড ARC ৰিপৰ্ট লেখা আছে এথিক্সত, ছেকেণ্ড ARC ৰিপৰ্ট। ARCৰ ফুল ফৰ্ম হ'ল এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ কমিশ্যন। ঠিক আছে, এতিয়া এথিক্সত সিহঁতে তোমাৰ পৰা যে পৰামৰ্শ বিচাৰিব, আমি কি কৰিলে ভাল, কি নকৰিলে ভাল। তাৰপিছত তুমিতো এতিয়ালৈকেতো কেতিয়াও DC হোৱা নাই, বা তুমিতো কেতিয়াও অফিচত কাম কৰা নাই, তোমাৰ পৰা পৰামৰ্শ বিচাৰিলে তুমি নিজৰ ফালৰ পৰা পৰামৰ্শ দিলে মানে অকণমান বেয়া দেখে। ত' কি কৰে, আমি এনেকুৱা ধৰণৰ কিছুমান ৰিপৰ্ট, এইবিলাক গভৰ্ণমেণ্টৰ ৰিপৰ্টে হয়। এই ৰিপৰ্টখন এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ কমিশ্যনটো, ইয়াত আমাৰ এডমিনিষ্ট্ৰেশ্যনটো চেঞ্জ কৰিবৰ কাৰণে কেনেকুৱা ধৰণৰ ৰিকমেণ্ডেশ্যনছ দিয়া হৈছে বা কেনেকুৱা ধৰণৰ পৰামৰ্শ দিয়া হৈছে, ইয়াত গোটেই লিষ্ট দিয়া থাকে। তাৰ পৰা তুমি উঠাব পাৰা পৰামৰ্শ যে এই ARC ৰিপৰ্টখনৰ মতে এনেকে কৰিছিলে, চ' আমিও এনেকে কৰিব পাৰোঁ। তুমি মানে এটা প্ৰুফ দিব লাগে যে তুমি যোনটো সিদ্ধান্ত লৈছা সেই চিচুৱেশ্যনটোত, সেইটো বেলেগেও কোনোবাই কৰিছে, বেলেগ কোনোবা অফিচাৰ এজনে কৰিছে, সেইকাৰণে তুমি কৰিছা। তেতিয়াহে তোমাক একচেপ্ট কৰিব তোমাৰ ভাৰ্জনটো। তুমি আজিলৈকে নহ'লে কেতিয়াও অফিচত তুমি খোজে দিয়া নাই, তুমি কেতিয়াও SP হোৱা নাই, তুমি কেতিয়াও DC হোৱা নাই, তুমি কেনেকৈ একদম ডাইৰেক্টলি কৰিব মই এইটো কৰিম, মই হ'লে এইটো কৰিলোঁ, বুজিছা নে বস্তুটো, প্ৰব্লেমটো ক'ত আছে। ত' সেইকাৰণে কি কৰে, মানুহে এনেকুৱা ধৰণৰ হেৰিৰ পৰা সহায় লয়। এইবিলাকে কয় ভেলিউ এডিশ্যন। ভেলিউ এডিশ্যন কৰিবৰ কাৰণে এইখন পঢ়িব লাগিব। এইখন আছাম ইকনমিৰ ভেলিউ এডিশ্যন, আছাম বাজেটখনতো তোমালোকৰ হেৰিত লাগিবই, প্ৰিলিমছত লাগিবই, লগতে কিন্তু মেইনছতো ভেলিউ এডিশ্যন কৰিব পাৰে। ইয়াত ডাটা থাকে, ডাটাখিনি সোমাব পৰা। চিমিলাৰলি আছামৰ ইকনমিক ছাৰ্ভেটো বহুত ডাটা থাকে, চব থাকে। তোমাৰ অসমৰ মেটাৰনেল মৰ্টেলিটি ৰেচিঅ' কিমান, ছেক্স ৰেচিঅ' কিমান, আৰ্বান ছেক্স ৰেচিঅ' কিমান, ৰুৰেল ছেক্স ৰেচিঅ' কিমান, আৰ্বান লিটাৰেচি ৰেট, ৰুৰেল লিটাৰেচি ৰেট, অ'কে, এভৰিথিং
কোনখন ডিস্ট্ৰিক্টত সবতছে হাইয়েষ্ট এসটি পপুলেশন আছে কোনখন ডিস্ট্ৰিক্টত সবতছে হাইয়েষ্ট এসসি পপুলেশন আছে গুটেখিনি বস্তু ইয়াত দিয়া থাকে এইবিলাক হল ডাটা মই যোনখিনি কথা কলো এইবিলাক হল ডাটা এই ডাটাখিনি আমি সোমাব লাগে আমাৰ আনসাৰ্স বিলাকত একাৰণে এইবিলাক পঢ়িব লাগে এইবিলাক পঢ়িব লাগে আৰু এইবিলাকৰ পৰা এপিএসসি প্ৰিলিমছতো কিন্তু কোৱেশ্চনছ আহে ঠিক আছে এইকিখনো আৰু তিনটা ওয়েবসাইট প্ৰেছ ইনফৰমেশন ব্যুৰো পিআইবি বেসিক্যালি তোমাৰ গভৰ্ণমেণ্টে যোনবিলাক ডিসিশন লয় বা গভৰ্ণমেণ্টে যোনবিলাক স্টেপস লয় হেবিলাক সব পিআইবিত আহে প্ৰেছ ইনফৰমেশন ব্যুৰো এটা গভৰ্ণমেণ্টৰ অফিচিয়েল মাউথপিস হয় গভৰ্ণমেণ্টে যদি কিবা কৰে তেনেকৈ অপাৰেশন সিন্দুৰ যেতিয়া হৈছিল প্ৰথম পিআইবিত আহিছিল আৰু পিআইবি যোনখিনি কথা হেখিনি একচুয়াল গভৰ্ণমেণ্টৰ কথা বাকি যোনে যি কক গভৰ্ণমেণ্টৰ ফালৰ পৰা কথাখিনি পিআইবিয়ে কয় সিমিলাৰলি অসমতো এখন অসম চৰকাৰৰ নিজৰ এখন নিউজ পেপাৰ আছে বা নিউজ লেটাৰ এখন আছে এখন হল অসম বাৰ্তাখন তোমাৰ অসমীয়াটো আহে ইংলিছতো আহে মান্থলি ম্যাগাজিনৰ নিচিনা তাত অসমত হে মাহটোত কি হল আৰু কোনে কোনে অসম চৰকাৰে কি ইনিচিয়েটিভস লৈছিলে ক্যাবিনেট কি ডিসিশনস লৈছিলে এভৰিথিং ইট ইজ গিভেন ইন অসম বাৰ্তা ঠিক আছে আৰু নেক্সট তোমাৰ আছে নিউজ পেপাৰ এতিয়া মই পাৰ্সোনালি I would suggest যে তোমালোকে আসাম ট্ৰিবিউন বা সেন্টিনেল পঢ়া আসাম ট্ৰিবিউন বা সেন্টিনেল ফৰ এপিএসসি যদি ইউপিএসসি কৰিব বিচাৰিছা তেতিয়া হলে তোমালোকে হেৰি ল'ব পাৰা ইউ ক্যান টেক কি ইন্দা হিন্দুখন ল'ব পাৰা যদি ইউপিএসসি কৰিব বিচাৰিছা কিন্তু আসাম ট্ৰিবিউন is good for news sentinel is good for editorials ঠিক আছে আসাম ট্ৰিবিউন is good for news sentinel is good for editorials sentinelৰ editorials বিলাক বহুত মাল্টি ডাইমেনশনাল হয় বহুত বস্তু তাতে ডিসকাস কৰে ঠিক আছে so we are coming to the end of the hery yeah importance of previous PYQs মানে previous years questions ঠিক আছে এতিয়া মই যে কৈছিলো সব এপিএসসি এসপিৰেন্টে নিজৰ সিলেবাসখন প্ৰিন্ট কৰি পেলাই লগাই থব লাগে সিলেবাসখনৰ লগত আৰু এটা বস্তু তোমালোকৰ লগত এনি টাইম থাকিব লাগে দ্যাট ইজ প্ৰিভিয়াস ইয়াৰ্স পেপাৰস থাকিবই লাগে এখন লাষ্ট 2 বছৰ প্ৰিলিমছৰ দুখন পেপাৰ জিএছৰ আৰু লগতে এই জিএছৰ যোনখন মেইনছৰ পেপাৰ হেকিখন তোমালোকে টেবুলতো থাকিব লাগে তোমালোকে হেকিখন আলেহে তোমালোকে গম পাবা যে যোনখিনি পঢ়ি আছা তাৰ পৰা কেনেকুৱা ধৰণৰ কোৱেশ্চন আহে সবতছে ক্লোজেষ্ট পেপাৰ এপিএসসি পেপাৰ তোমাৰ ওচৰতে পিআইকিউজ কিখনে থাকে হয় না নেক্সট যে প্ৰিলিমছ দিবা এই প্যাটাৰ্নটো মতে কেনেকুৱা কোৱেশ্চন আহে কি আহে এটো জানিবৰ কাৰণে তোমাৰ ওচৰত অকল এটাই আছে সোৰ্স দ্যাট ইজ দ্য প্ৰিভিয়াস ইয়াৰ্স পেপাৰস প্ৰিভিয়াস ইয়াৰ্স পেপাৰ কিখন বহুত ভালকে এনালাইসিস কৰিব লাগে বহুত ভালকে ষ্টাডি কৰিব লাগে তুমি গম পাব লাগিব যে আগৰ বছৰত কি আহিছে কি নাই আহা ওকে তাৰ পিছত তুমি হে বস্তুখিনি সিলেক্টিভলি পঢ়া যদি কিছা যেনেকৈ এবাৰ হিষ্ট্ৰী নাহিলে আসাম ইণ্ডিয়ান হিষ্ট্ৰী একো নাহিলে এটা কোৱেশ্চনো নাহিলে প্ৰিলিমছত এটা হে বুলি বহুতে চাবা নেক্সট ইয়াৰ হিষ্ট্ৰী নপঢ়াকে যাব লাষ্ট ইয়াৰ আহা নাই নহয় এবছৰ নাহে কিন্তু নেক্সট ইয়াৰ চাবা হিষ্ট্ৰী দি দিব লাষ্ট ইয়াৰলৈকে জিঅ'গ্ৰাফি এটা কোৱেশ্চন আহিছিলে ইকনমিক্সৰ এটা কোৱেশ্চন আহিছিলে এবাৰ ইকনমিক্সৰ 5টামান কোৱেশ্চন দি দিলে জিঅ'গ্ৰাফিৰ 5টামান 6টামান কোৱেশ্চন দি দিলে লাষ্ট ইয়াৰ পেপাৰখন এনালাইসিস কৰি পেলাই তুমিলাকে ভাবিছিলে নাই একোটো নাহে মই নপঢ়ি নাযাওঁ একেটাটো মাৰ খাই গলে বাৰ so it is very important to analyze the trend of the paper okay কেনেকৈ কৰিব লাগে হেতু আমি হিকাম during আমি যেটা ক্লাसेस লম এটা হেখিনি বস্তু হিকাম আৰু আমাৰ অলৰেডি পেপাৰ এনালাইসিস কৰা আমাৰ পিডিএফস আছে আমি অলৰেডি এনালাইসিস কৰি থৈ দিছো লাষ্ট 2 ইয়াৰ্ছৰ পেপাৰ এনালাইসিস কৰা আছে এটো বছৰ আমি এনালাইসিস কৰি পেলাই তোমালোকক দি দিম তোমালোকে জাস্ট এখন চালে হল তোমালোকে গম পাই যাবা কোনবিলাক এৰিয়াজৰ পৰা আহিছে কোনবিলাক এৰিয়াজৰ পৰা ঠিক আছে so mostly হেকাৰণে
that is also important along with the syllabus PYQs খিনি তোমালোকৰ লগত থাকিব লাগে because তোমালোকে গম পাবা যে কেনেকুৱা ধৰণৰ বস্তু আহে যোনখিনি বস্তু পৰা তোমালোকে পঢ়ি আছে ঠিক আছে so yes so we have come to the end of the session এতিয়া মোক কোৱা তোমালোকৰ কিবা question আছে নেকি if you have any questions you can ask any questions regarding this exam APSC এর বিষয়ে কিবা সুধিব বিচাৰিছা exam pattern ৰ বিষয়ে কিবা সুধিব বিচাৰিছা তো মানে কি হয় যেতিয়া আমি পঢ়াম এতিয়া আমি যেতিয়া পঢ়াম তেতিয়া তোমালোকক মেইনছৰ পার্সপেক্টিভতে পঢ়াম প্ৰিলিমছৰকে নপঢ়াম বিকজ প্ৰিলিমছতকে পঢ়ালে মই তোমাক অকল MCQs কৰাম অকল সৰু সৰু বস্তু জানিলেই হ'ব বুলি কম তাৰছত মেইনছত কেনেকৈ গম পাবা তুমি এইখিনি বস্তু তো তোমালোকে এতিয়াও যেতিয়া প্ৰিপাৰেচন কৰিবা এতিয়া তোমালোক ইউ আৰ গোইং টু ষ্টাৰ্ট ইন জুলাইৰ পৰা ষ্টাৰ্ট কৰিবা হয় নহয় জুলাইৰ পৰা মাৰ্চলৈকে বহুত টাইম আছে তো তোমালোকে প্ৰিলিমছৰ কথা এতিয়া নাভাবিবা তোমালোকে মেইনছৰ কাৰণে প্ৰিপেয়াৰ কৰা প্ৰিলিমছৰ কাৰণে মানুহে তেতিয়া প্ৰিপেয়াৰ কৰে যেতিয়া নটিফিকেশ্যন ওলায় নটিফিকেশ্যন যেতিয়া ওলাব তেতিয়া গভৰ্ণমেণ্টে ক'ব আমাৰ চাকৰি দিব আছে তহঁতক তহঁতে ফিল আপ কৰ তেতিয়া প্ৰিলিমছত পঢ়া ষ্টাৰ্ট কৰিব তাৰ আগলৈকে কিন্তু মেইনছ পাৰ্সপেক্টিভত পঢ়িবলৈ বিকজ তেতিয়া তোমাৰ হৈ থাকে ন মেইনছৰ কাৰণে যদি তুমি পঢ়া তোমাৰ প্ৰিলিমছ অট'মেটিকলি হৈ থাকিব কিন্তু তুমি যদি অকল প্ৰিলিমছৰ কাৰণে পঢ়া তোমাৰ মেইনছ নহয় তাতকৈ তুমি মেইনছৰ কাৰণে পঢ়ি ঠিক আছে আৰু বেলেগ কি থাকে তাততো চাগে আই এম চিয়ৰ অপশ্যনেল পেপাৰ থাকে বেলেগ হৈ যায় তোমাৰ জিএছ খিনিয়ে তুমি কমনলি কৰিব পাৰিবা জিএছ খিনি কমনলি কৰিব পাৰিবা আৰু এটা টাইম স্পেচিফিকলি থবা অনলি ফৰ অপশ্যনেলছ অকল সেইখিনি টাইমত তুমি জিএছ নপঢ়িবা আৰু দুটা টাইম স্লট থবা এটা জিএছৰ কাৰণে এটা অপশ্যনেলৰ কাৰণে তো অপশ্যনেল কেইখন আছে দুখন আছে নেকি দুখন আছে তো অপশ্যনেলৰ কাৰণে বেছি টাইম থ'ব লাগিব 5 ঘণ্টাৰ ভিতৰত 1 ঘণ্টা তুমি জিএছৰ কাৰণে থোৱা 2 ঘণ্টা এটা অপশ্যনেলৰ কাৰণে 2 ঘণ্টা এইটো অপশ্যনেলৰ কাৰণে তেনেকৈ কৰি পেলাই তুমি ভাগ কৰিব লাগিব ঠিক আছে এতিয়া মোৰ ফাৰ্ষ্ট কুৱেশ্যন তুমি কৈছা যে কাৰেণ্ট এফেয়াৰ্ছটো আমি নোটছ মেকিং কৰি পেলাই এনালাইচিছ কৰিব লাগে নে নিউজ পেপাৰ পঢ়িব লাগে মোৰ ফাৰ্ষ্ট কুৱেশ্যন হয় তোমালে তোমাৰ নোটছবিলাক কিমান ডাঙৰ হয় তোমাৰ যদি নিউজ পেপাৰ পঢ়ি পেলাই এদিন এখন নিউজ পেপাৰ পঢ়ি পেলাই তোমাৰ ছাপ'জ এক পেজ এটা A4 সাইজ পেজৰ তোমাৰ নোটছ হয় এখন নিউজ পেপাৰত ছাপ'জ মই কথাটো কৈছোঁ এক বছৰত কেইখন পেজ হ'ব তোমাৰ 365 মানে ইমান ডাঙৰ কিতাপ এখন ইমান ডাঙৰ কিতাপ এখন তুমি পৰীক্ষা আৰু ৰিভাইজ কৰি যাব পাৰিবা বুজিছা বস্তুটো তো মই পাৰ্চনেলি ভাবোঁ ডাইৰেক্ট নোটছ বনাব দৰকাৰ নাই কিন্তু যদি কিছুমান ইম্পৰ্টেণ্ট ইভেণ্ট হৈছে অকল সেইটোৰ নোটছ বনোৱা খবৰে নালাগে মানে গোটেই বস্তুখিনি নালাগে নোটছ বনাবৰ কাৰণে যদি কিবা ইম্পৰ্টেণ্ট ইভেণ্ট হৈছে ছাপ'জ অপাৰেশ্যন সিন্দুৰ হ'ল কিয় হ'ল কেলে হ'ল ক'ৰ পৰা কোনকেইটা জেগা হিট কৰিলে কি ৱেপেনছ ইউজ কৰা হৈছে কি ৱৰ্ডছখিনি দি পেলাই তুমি বনাই পেলাই থলা ছাপ'জ বুজিছা বস্তুটো নট দ্য এণ্টায়াৰ থিং এইটো তোমাৰ ৰিভিজন কৰিব নোৱাৰিব নোট মেকিং মই ক্লাছ কৰিলে শিকাম নোট মেকিং ইজ নট ৰাইটিং ফুল চেণ্টেঞ্চেছ নাও এনিম'ৰ তোমাৰ নোটছটো অকল তুমি বুজি পোৱাকৈ বনাব লাগে অনলি ইউ হেভ টু আণ্ডাৰষ্টেণ্ড ইয়ৰ নোটছ কোনো তোমাৰ নোটছখিনি লৈ পেলাই কাৰেকশ্যন নকৰে মানে যে অঁ ভেৰি গুড ইমান ধুনীয়া নোটছ বনাইছে কোনো নকৰে স্কুলৰ নিচিনা নহয় তোমাৰ নোটছখিনি তুমি বুজি পালেই হ'ল এনেকুৱাকৈ বনাব লাগে তোমাৰ নোটছখিনি কোনোবা চুৰ কৰিলেও তাৰ লছ তোমাৰ নোটছ কোনো চুৰ নকৰে তেতিয়া বুজিছা বস্তুটো অ'কে চ' যিমানে কনচাইজ হয় নোটছটো ইমানে ভাল আমি কৰিম ক্লাছ যেতিয়া কৰিম তেতিয়া উইল ডু কেনেকৈ নোটছ পটকছে বনাব পাৰি এইটো কেনেকৈ নোটছ বনাই সেইটো কেনেকৈ নোটছ বনাই আমি চাম ঠিক আছে আৰু কিবা
নাই ওকে তো আমি আজি সেশনটো ইয়াতে কনক্লুড কৰো কালি তোমালোকৰ হিষ্ট্ৰী আৰু পলিটি তাৰ ওপৰত তোমালোকৰ ক্লাसेस হ'ব ওৰিয়েন্টেশন ওকে তো 1 আৱাৰ এটা হিষ্ট্ৰী 1 আৱাৰ পলিটি 1 আৱাৰ তোমালোকৰ ওৰিয়েন্টেশন হ'ব ঠিক আছে পুৰহি তোমালোকৰ সিসেটৰ হ'ব সিসেট পেপাৰখনৰ ওৰিয়েন্টেশন হ'ব কেনেকুৱা তো সিসেট পেপাৰখন ভেৰি ইম্পৰ্টেন্ট মানে আমি কেতিয়াবা নেগলেক্ট কৰি দিও কিন্তু সিসেট পেপাৰখনত বহুত ফসি যায় আৰু আজিকালি সিসেট পেপাৰখনৰ ট্ৰেন্ডটো চেঞ্জ হৈ গৈছে আগতে কি হৈছিল ম্যাথছ দিয়ে ৰিজনিং দিয়ে ইংলিশ দিয়ে এতিয়া ইংলিশ বুলি নহয় একচুয়ালি এতিয়া হেতু ইংলিশ নহয় এটো আজিকালি হৈ গল তোমাৰ ডিসিশন মেকিং ভাৰ্বাল ৰিজনিং তেনেকুৱা নিচিনা বস্তু আহে তাত তো হেখিনি কি বস্তু হেখিনি কেনেকৈ টেকল কৰিব লাগে সেই বস্তুখিনি আমি কিন্তু পুৰহি খিনি বুজাম ঠিক আছে তাৰ পিছত এই 3 দিন তোমালোকৰ প্ৰিলিমছৰ কাৰণে এলট কৰা হ'ল তাৰ পিছত বাকিখিনি দিন তোমালোকৰ মেইনছৰ কেনেকৈ আনসাৰ ৰাইটিং কৰিব লাগে কি বস্তু ইম্পৰ্টেন্ট হয় মেইনছৰ আনসাৰ ৰাইটিংত কাৰেন্ট এফেয়াৰ্स কেনেকৈ পঢ়িব লাগে আৰু মক টেষ্ট কেনেকৈ দিব লাগে এই বস্তুখিনি আমি ডিসকাস কৰিম ঠিক আছে ওকে ঠিক আছে এন্ড যিসকলে আমাক অনলাইন চাই আছে ইউ ক্যান গেট আওয়ার কোর্স কৌশল ইন দ্য এপত আমাৰ ইউ ক্যান ডাউনলোড আমাৰ এপৰ লিংকটো দিয়া আছে তলত ইউ ক্যান ডাউনলোড ইট আৰু কৌশলটো তাত 150 rupeesত ইউ ক্যান এক্সেস দ্য workshop okay thank you same time 4 to 6 কেনেকুৱা লাগিলে ক্লাছটো